সেৱাৰ স্থলীৰ সুধী সমস্ত ভাদমহীয়া শ্ৰীমদ ভাগৱত পাঠৰ আজিৰ অনুষ্ঠানলৈ আটাইকে আমি স্বাগতম জনাই আমি ভাগৱতৰ দ্বাদশৰী স্তৱটো সকলোৱে জপ কৰিম। কৃষ্ণ নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ জন্মাদস্য যতোহন্নয়াদিতস্বরাৎ তেনে ব্রহ্ম হৃদাজ আদি কবয়ে মুজ্জন্তি যৎসুরয় তেজো বারিং মৃদাং যথা বিনিময় তাপত্রয়োন্মূলনম সতা ধান্মা সদা নিরষ্ট কুহকং সত্যং পরমং ধীমহি ধর্ম প্রযোজিত কৈতব বহত্র পরম ধর্ম সতা বেদং বাস্তব মন্ত্র বস্তু হেবদং তাপত্রয়োন্মূলনম শ্রীমদ্ ভাগবতে মহামুনি কৃতে কিংবা পরীশ্বর হদ্য হৃদবরুধত্রয় কীর্তিভি শুশ্রূষু ভিৎক্ষণাৎ নিগম কল্প তরুরং গলিতং ফলং হুক মুখাদমৃত দ্রব সংযুতম পিবত ভাগবত রসমালয় মুহুরহ রুখিকা ভুবি ভাবুকা পিবত ভাগবতং রসমালয়ং মুহুরহ রক্ষিকা ভুবি ভাবুকা। প্ৰাৰ্থনা জন্মটো নষ্ট কৰিব নাপায়। কালৰ ব্যৱস্থা দুলৰিত আছে। বদতি মৈত্ৰেয় বিদুৰ শুনিও স্থূল সূক্ষ্ম কাল যত সূৰ্যৰ গতিয়ে সমস্তকে জানি শাস্ত্ৰৰ ইটো সন্মত যাহাক বিভাগ কৰিতে নপাৰি পৰমাণু নাম তাৰ সিপুনু লোকৰ দৃশ্য নুহি কয় ইটো কথা কৈল হার। মৈত্ৰেয়ী মুনিয়ে বিদুৰৰ আগত ভাগৱত কৈ আছে। ইও এক ৰহস্য আপোনালোকে পাইছে যে ভাগৱতৰ জ্ঞান অবিহনে পৰিপক্ক নাপয়। সেইকাৰণে কৈ আছোঁ ভাগৱত কি বস্তু। বিদুৰক শেষ সময়ত ঈশ্বৰ কৃষ্ণই নিৰ্দেশ কৰি গৈছে, উদ্ধৱৰ আগত কৈছে যে মহামতী বিদুৰক তুমি তীৰ্থই তীৰ্থই ঘূৰি থাকোঁতে লগ পাবা, তেওঁক ক'বা তেওঁ যাতে মৈত্ৰেয়ী মুনিৰ ওচৰত ভাগৱত শুনে। অৰ্থাৎ এই ভাগৱত অবিহনে কাৰো মুক্তি নাই। বিদুৰৰ দ্বাৰাই এই কথাখিনিক আমাক দি দিছে। আৰু এই বিদুৰে ঈশ্বৰ কৃষ্ণৰ কথা সোঁৱৰণ কৰি খুব কান্দিছিল আৰু কৈছে প্ৰভুই মোৰ নিচিনা
এই অধম এই নিজজনক ইমান উপকাৰ কৰি থৈ গৈছে, মৃত্যুৰ সময়ত তেওঁ মোৰ কথা মনত কৰিছে, ইয়াত পৰ মোক কি লাগে, মোৰ প্ৰতি নিৰ্দেশ দি গৈছে। ইয়াতে দুটা সুঁতি ধুনীয়াকৈ গুচি আহিছে। এটা হৈছে গুৰুমান্যতা। গুৰুমান্যতা, আমি যদি গুৰুৰ লাভ কৰিব নোৱাৰোঁ ঈশ্বৰ নাপাম। গুৰুমান্যতা যাৰ নাই, গুৰু যাই লোৱা নাই, তেওঁক ঈশ্বৰক নাপায়। গুৰুৱেহে ঈশ্বৰৰ মাৰ্গদৰ্শন কৰে, ঈশ্বৰৰ গৃহত প্ৰৱেশ কৰে। মাধৱ গুৰুজনাই তাকে তুলি আনি লেখছে, বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি ক'ব শুনা হয়। জ্ঞানৰ শ্ৰেষ্ঠ ব্যক্তি তেতিয়া বিদুৰ, মহাভাৰতীয় পৰিক্ৰমাত মহামতি বিদুৰ বুলি কয়। কিন্তু বিদুৰৰ ভাগৱতৰ জ্ঞান নাই, এইটো কথা কৃষ্ণই জানে। তেওঁ সৰ্বাত্মাত বিৰাজমান, তেওঁ বিদুৰৰ পৰিস্থিতিটো বুজে, এওঁৰ ভাগৱতৰ জ্ঞান নাই। আৰু এই কথাখিনি কি একে অংশ অৱতাৰ ব্যাসদেৱেও কৈছে যে বিদুৰে আকৌ জানন তাকি নাই, বিদুৰে ভাগৱতৰ কথা জানিল না নাজানিল মই নাজানো। কিয়? ব্যাসদেৱে জীৱনৰ সেই সময়ত ভাগৱত পাইছে নাৰদৰ পৰা। নাৰদক যেতিয়ানকলৈকে গুৰু মানা নাই তেতিয়ানকলৈকে পৰম নিৰ্মল বস্তু তেওঁ পোৱা নাই। নহ'লে 17 পুৰাণ বেদৰ ঠাল ঠেঙুলি কৰি উপনিষদ কত কিমান তেওঁ লিখিল, মহাভাৰতৰ নিচিনা কাব্য, মহাকাব্য। কিন্তু তথাপি তেওঁৰ খুট ৰৈ গেল, ভাগৱতৰ দৰে পবিত্ৰ বস্তু লেখাৰ কাৰণে গুৰুমান্যতা লাগিল আৰু নাৰদক গুৰু মানি তেওঁ পালাক। ঠিক তেনেদৰে মৈত্ৰেয়ীক গুৰু মানি বিদুৰে ভাগৱতৰ জ্ঞান প্ৰাপ্ত হ'ব। আমাৰ ইংগিত মৰ্মে আমি গম পালোঁ ভাগৱতৰ জ্ঞান অবিহনে আমাৰ জীৱনটো কিন্তু অসফল। একো মাৰ্গ নাই, একো ৰাস্তা নাই যদি ভাগৱত এৰি ফেলে আমি চলোঁ। আমি নাম ধৰ্ম কওঁ নহয়, নাম ল'লে নাম কাৰ ল'ম? ভাগৱতে বুজাব কাৰ নাম ল'ম। কেৱল তাৰমানে নাম গালিয়ে কোৱা নাই আমাক, নাম কাৰ ল'ম ভাগৱতত নিহিত হৈছে। এক কৃষ্ণ বস্তুহে ভাগৱতৰ প্ৰতিনিয়ত প্ৰতিটো শব্দ উচ্চাৰণ কৰিছে। আৰু কৃষ্ণৰ নাম লোৱাটোৱে মনুষ্যৰ ইহে শ্ৰেষ্ঠ ধৰ্ম। মনুষ্য জাতিৰ ধৰ্ম কি যদি সোধে, ভাগৱতে ধুনীয়াকৈ লিখি দিছে যে ঈশ্বৰৰ নাম লোৱাটো, ঈশ্বৰৰ পদ সেৱন কৰাটোৱে মনুষ্য জাতিৰ মূল ধৰ্ম। আমি বাকী মূল ধৰ্ম কৰা নাই, যদি এইটো কৰা নাই, মূল ধৰ্মটো কৰা নাই, বেলেগ বেলেগ কৰি আছোঁ। মুখ্য ধৰ্ম, মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম কেৱল হৈছে ঈশ্বৰৰ সাধনা। ইয়াতে সূৰ্যৰ গতিৰ লগত আমাৰ জীৱনৰ সময়বিলাকো হৰণ কৰা বুলি কৈছে। আজি যে ইয়াৰে যাওঁ সময়খিনি গুচি গেল, যায় 80 বছৰ আছিল, 80 বছৰৰ আজি এই এক দিনটো পাৰ হ'ল। তেওঁ একদিন মৃত্যুৰ কাৰণে আগবাঢ়ি যাই থাকিল। মৃত্যুৰ ফালে প্ৰত্যেকে যাই আছোঁ, কোনোৱে নাজানো কাৰ কোনদিনা যাব লাগে ইয়াৰে পৰা। নহয়, সাধাৰণ এটা বায়ুত চলি আছোঁ। আজি যে ৰাতি শুম, কালি ৰাতিপুৱা ঠিকে থাকে উঠবা পাৰিম না কায়ো ক'ব নোৱাৰোঁ। নিজৰ মতে পাৰিম যদি মই ৰাতি সাৰিয়ে নাপাওঁ টোপনি মাৰি। গতিকে আমাৰ যি অহংকাৰ, আমাৰ গৰ্ব, আমাৰ যিটো মন মগজুত খেলে থকা বৈভৱ, মানে কেৱল সম্পত্তি আহৰণ কৰা, এই সংসাৰখিনি মোৰ সৰ্বস্ব বুলি ভাবি থকা, ই মিছা। আৰু এই মিছাময় সংসাৰত আমি মাত্ৰ এটা সাধাৰণ মানে কিতৰত কৰিও আমাৰ প্ৰাণবায়ু দুৰ্বল। যিতেনে তেওঁৰ ইচ্ছা তিথেনে আমাক হাততালি দিব আৰু লৈ যাব যে তোমাক কালিৰ পৰা তোমাৰ ৰোল নাই। আমি পিতৃ মাতৃ ভগ্নী ভাতৃৰ কিবা ৰোল কৰি আছোঁ, একোটা অভিনয় কৰি আছোঁ। আৰু তোমাৰ যদি কালিৰ পৰা নাটকত ৰোল নাই, তোমাক লৈ গুচি গৈছে তুমি এক টুকুৰা কাঠৰ নিচিনা। চব চাই প্ৰেম কৰা মোৰ মাতৃগৰাকী, চব চাই ভাল পোৱা মোৰ বাপা, চব চাই ভাল পোৱা মোৰ বেটাটো কি হ'ব? সৎ পৰিণত হয়। কি ক'ব? এই আমকা কা এই সৎ ওলো যাব লাগে আমি। আমাৰ সেই মৰমৰ ঘৰখন গুচি গেল, ঘৰত থাকলে চোৱা বুলি ভাবব আমাক। গতিকে আমি 4 দিনা এসপ্তাহ সময় লৈ সকলোৱে আহিছোঁ। আমাৰ যে 7 দিন সময়, পৰীক্ষিতক 7 দিন দিছিল, এই 7 দিন সময় প্ৰত্যেকৰে ৰবিবাৰৰ পৰা সোমবাৰৰ ভিতৰত যে 7 দিনা পৰিক্ৰমা আমাৰ, শনিবাৰক লগি ৰবিবাৰৰ পৰা শনিবাৰলৈ 7 দিনা পৰিক্ৰমাৰ আমাৰ জন্মও মৃত্যু আমাৰ জীৱনো চলি থাকে 7 দিনা যাত্ৰাতে। আমাৰ এই 7 দিনা মণ্ডলৰ পৰা আমি গুচি যাব নোৱাৰোঁ। নহয়, আমাৰ প্ৰত্যেকৰে 7 দিন। সেইকাৰণে এই সময় সেই সময় বুলি উপলব্ধি কৰিব লাগে। সৎকৰ্ম সৎ চিন্তাত আমি ৰত হ'ব লাগে। পৰমাণু দেহ যেৱে সূৰ্য ব্যাপে, সেহি পৰমাণু কাল
সূক্ষ্ম কাল কহি স্থূল কহ আৱে ইটো কথা যত ভাল। যে ইয়াতে অনুৰ পৰা পৰমাণু, পৰমাণু সৃষ্টিৰ পৰা কেনেকৈ কাল আৰু সূক্ষ্ম কাল স্থূল কালৰ বিষয়ে আগতেও ইয়াৰে আগৰ পাঠতো দিছে, কেনেকৈ প্ৰতিটো সময়বিলাক নিৰ্ধাৰণ হৈছে আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা অন্য জীৱৰ কাৰোৰে ক্ষমতা নাই, মনুষ্যত তাতে দিছে। সেইকাৰণে মনুষ্য শৰীৰ লৈ আহি ইয়াক মিছাতে নষ্ট কৰিব নালাগে। কাইবা যদি আমি অপকৰ্মটো আছোঁ, সি আজিৰ দিনত ঘূৰি আহিলেও সমানে পাব। মথুৰা দাস বুঢ়া এটা চবে নাম শুনছে, আমি কীৰ্তন কৰিম নহয়। মাধৱদেৱে বৰপেটা সত্ৰ পাতিছিল, মথুৰা দাস বুঢ়া এটাক প্ৰথম সত্ৰাধিকাৰ পাতিছিল। কিন্তু ইথানক লৈ সত্ৰাধিকাৰ নাই বৰপেটা সত্ৰৰ, বাকীবিলাক সত্ৰীয়া কয়। সত্ৰাধিকাৰ কৰি কাকো জানাই, সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া এটা, বাকী মাখান সত্ৰীয়া। মথুৰা দাস বুঢ়া এটাই সেইটোৰ কাৰণে কনাই কৈছোঁ, এইকাৰণে সময় কায়ো নাভাবব মোৰ শেষ সময়, মোৰ সময় নাই দেখোনে, কি হৰিৰ নাম ল'ম ইতিয়াৰ, ইতিয়া কি যাম সাধু সংগত, মোৰ সময় নাই, সময় আছে। 80 বছৰ বয়সত মথুৰা দাস বুঢ়া এটাই শৰণ লৈছে, নাম কীৰ্তন একো নাজানছিল তেওঁ। 80 বছৰ, 80 বছৰতো আমি বহুতে 80 বছৰ নাপামেই। তেওঁ কিমান বাচি আছিল, 151 বছৰ। গুৰু দুজনাই যি মাৰ্গ দেখে গৈছে, তাৰে শিষ্য প্ৰশিষ্যবিলাকে বয়স বাঢ়ৈছে প্ৰত্যেকৰে। আমাৰ কিন্তু বয়স থাকে 100 বছৰ। মথুৰা দাস বুঢ়া এটাই 151 বছৰ লৈ গেল, বদুলা এটাই 143 বছৰ লৈ গেল, কালিন্দ্ৰিয়াই 152 বছৰ, গম পায় না। শংকৰদেৱৰ 119 বছৰ 6 মাহ, মাধৱদেৱৰ 107 বছৰ। গতিকে সময়বিলাক 100 কৰি বেছিকৈ পালাক তেওঁলোকে, কিয়? কিন্তু ভাগৱতে দিছে মনুষ্যৰ আয়ুহত জানিবা সাক্ষাৎ, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। 100 বছৰ বুলি ধৰছে আমাক। 100 বছৰ পৰমায়ুৰ পৰা আধা সময় টোপনি মাৰতে খেদং, ঘুমটি মাৰিম না। বহুতে দিনতো শুৱে, দিনত শুবাই নালাগে পাৰলি। কিন্তু যাৰ একো কামেই নাই, তেওঁ খাই দেই লৈতো অলপ বিশ্ৰাম ল'ব। আমাক সেই সময়, আৰু যিবিলাকে উপাৰ্জন কৰি থাকে কৰ্মক্ষম ব্যক্তি, তেওঁলোকে দিনত শুবাই নালাগে। এই শোৱা সময়খিনি অনথে যায়। আমাৰ জিৰণিৰ সময় সক্ষম ব্যক্তি এটাই 6 ঘণ্টা, একদম বেছি হ'লে 7 ঘণ্টা শুলি যথেষ্ট। ৰোগীয়া মানুহৰ বেলেগ বিষয়, যিবিলাক সক্ষম মানুহ 7 ঘণ্টা যদি টোপনি গৈছে যথেষ্ট। তাৰ পাছত যদি তুমি বিছনা লাগবা খোজা, তোমাৰ আলস্য ভাৱ, এই অলসতাই আলস্যই তোমাক দেহটো বয়া কৰিব। আলস্য ভাৱটো এটা আমাৰ ত্ৰিগুণা মায়াৰ ভিতৰত, এইটো কি আমাৰ সত্য ৰজ তমগুণ, তমগুণ তামসিকে আগ্ৰী আছে। গতিকে ভকতীয়াইটো কেতিয়ানো নালাগে। ভকতে তামসিকতা মানে নস্বাত কৰিব লাগিব, ৰাজসিকতা নস্বাত কৰিব লাগিব। তুমি সন্ত গুণ আহিব লাগিব। আৰু সন্ত গুণ হৈছে তুমি যদি শৰীৰ ঠিকে আছে, তেনেহ'লে 6 ঘণ্টা বা 7 ঘণ্টা পৰ্যাপ্ত টোপনি আমাৰ। গতিকে আমাৰ আধা সময় টোপনিত যায়। 20 বছৰ আমাৰ ধন কি উমলা জামলা কৰোঁতে যায়। 20 বছৰলৈকে আমি একো নাজানে, তাৰ পাছতহে আৰু এই বাপা কিবা কামত বাজ, বিয়া পাতি দিব বহুতো সচেতন হয়, কৰ্মত বাজো, 10 বছৰ উপাৰ্জন কৰোঁ। গতিকে আমাৰ আয়ু শতবৰিক দিয়া আছে। বহুতেতো অধপতনে যাম, আমি অল্পায়ুতে গুচি যাম। যায় অপকৰ্ম, দুশ্চিন্তা, নিজৰ অভিষ্পা পূৰণ, কলিৰ কলুষ্ম গুণত মত্ত হৈ সংসাৰকে ধৰ্ম বুলি মানি চলি আছে। তেওঁলোকৰ বয়স টুটি আহে, কালে গ্ৰাস কৰিব পাৰে, কলিয়ে তেওঁক আচন্দ্ৰাই কৰি নাচি থাকিব পাৰে। আৰু যিবিলাকে ইয়াক সকলোকে কালকে সংহৰণ কৰি কেৱল ঈশ্বৰ বুদ্ধিত সৎ চিন্তা, সৎ ভাৱনা, সদাচাৰ, লৌকিক বিচাৰ বিবেচনা, সামাজিকভাৱে মানে দহতাৰ কল্যাণ হেতু কামত অগ্ৰসৰ হৈ যায়, তেওঁৰ জীৱন পৰিক্ৰমা বাঢ়ি বাঢ়ি যায়। আৰু যাৰ পৰা এই বস্তুখিনি কাটা খাইছিল, তেওঁৰ পৰা আহি সন্তজনৰ তাতে লগ লাগে। গতিকে মানে ঈশ্বৰৰ মাৰ্গদৰ্শনত যি গুৰু দুজনাই চলিল, তেওঁলোকৰ শিষ্য প্ৰশিষ্যবিলাকে বয়স বেছিকৈ পালা, সদাচাৰী হ'ল। তাৰমানে গুৰুৰ মাৰ্গত চলি গুৰুতকৈও সদাচাৰী হৈ উঠিল শিষ্য প্ৰশিষ্যবিলাকে, সেইকাৰণে বয়স পাইছে। আৰু আমাৰ বয়সবিলাক লোপ পাই আছে নিজৰ পৰা। এ বাপ দুই পৰমাণু ভৈলে কথাই, তাহাক অনু বোলই, 3 অনুবিনে মিলিয়া ৰহিলে, ত্ৰাসৰেনো তাক কয়। 3টা অণু, এনেকৈ পৰমাণু 2টা লগ লাগি অণু হয়। এইটো বিজ্ঞানৰ বিষয়, যিবিলাক বিজ্ঞানৰ মানুহ আছে তেওঁলোকে ভালকৈ বুজি পাব। 2টা পৰমাণু লগ লাগি এটা অণুৰ সৃষ্টি। ঠিক তেনেকৈ 3টা অণু লগ লাগি ত্ৰাসৰেণু বুলি কয়।
গতিকে এনেকৈ যাই যাই আমাৰ সময়বিলাক আহিব আৰু এই সময়ে আমাক এনেকৈ বান্ধি আছে। এই ব্যৱস্থাবিলাক ইয়াতে কৈছে। আচলতে এই পাঠটো খুব গাঢ়, ইয়াৰে আগৰকেইটাও ধুনীয়াকৈ কাল নিৰ্ণয় দিছে, তাৰপাছত সৃষ্টিৰ ৰহস্য বৰ্ণনা, খুব গাঢ় এইবিলাক ভক্তিৰ। সূৰ্যগ্ৰ কিৰণে কুন্দ্ৰাক্ষৰ জালে যেৱে ভৈলা উপগত, অ সেহি বেলা তেৱে যিটো ত্ৰাসৰেনো তাক দেখি ভাল মত। কুন্দ্ৰাক্ষ মানে এই যে ৰেণুটো আহিছে সূৰ্যৰ এই ফাক। কুন্দ্ৰাক্ষ মানে আচলতে আমি ভেণ্টিলেটৰ যি দিওঁ সেই ফাকেদি আমাৰ ৰ'দ পৰে নহয়, সেই ৰেণু তাৰমানে এটা ফুটা বা বিন্দাই দি পাৰ হৈ অহা ৰেণুখিনি কুন্দ্ৰাক্ষ বুলি কৈ আছে। আৰু এই কুন্দ্ৰাক্ষৰ জাল ফাৰি আমাক এই উপলব্ধিটো, ত্ৰাসৰেণুৰ উপলব্ধিটো দেই। কি তিনিটা অনুই লগ লাগি ত্ৰাসৰেণুৰ সৃষ্টি কৰিছে। গতিকে আমি যে কৈ আছোঁ যে আমাৰ এই কালে নিৰ্ণয় কৰা দেহ পঞ্চভূতময় শৰীৰৰ ব্যাখ্যা যোৱাকালিও তেখেতে দিছে। ইয়াতে এই কালৰ দ্বাৰাই গঠিত এই দেহ, গতিকে দেহ বৈভৱ যিমানলৈকে সক্ষম হৈ থাকে আমি ঈশ্বৰ চিন্তাৰ প্ৰতি ধাবিত হ'ব লাগে। এটা আৰু অবিনশ্বৰ কাম এটাই আমাৰ। তিনি ত্ৰাসৰেণু অ সংযোগত পুনু ক্ৰুটি বোলে সৰ্বজন, সতেক ক্ৰুটিয়ে বেধ কাল হবে বিদুৰ কৰিবা মন। মৈত্ৰেয় মুনিয়ে বিদুৰক এই কালৰ কথা কৈ আছে যে সতেক ক্ৰুটি লগ লাই এক বেদ ইয়াক তৈয়াৰ হয়। আৰু এইটো বিদুৰৰ আগত কলাম। তিনিটা ত্ৰাসৰেণুৱে ক্ৰুটি হয় আৰু সতেক ক্ৰুটি লগ লাগি বেদ হয়। তিনি বেধে মিলি হৱে এক লৱ, লৱৰ ভৈলা ত্ৰিতয়, তাহাক নিমেষ বোলয় শাস্ত্ৰত, জানিবা তুমি নিশ্চয়। এই নিমিষ মাত্ৰ, আমি যে চকুৰ পলকটো কওঁ, এই নিমিষ আহি পাইছে ইমানৰ পাছত। পৰমাণু অণু এনেকৈ প্ৰত্যেকটাই অলপ জটিল জটিল প্ৰক্ৰিয়া বুজতে, কিন্তু এইটো আহি নিমিষ যে আমি সাধাৰণ নিমিষ কাৰো আমাৰ চকুৰ প্ৰচাৰতে এই নিমিষ কাৰা সময়খিনি। গতিকে এই সময়ৰ মহত্ব আৰু মূল্য কিমান আছে ভাবি চাওক। এবাৰ তৃতীয় নিমেষ হয় ক্ষণ কাল, পাঞ্চক্ষণে কাষ্ঠা এক, কাষ্ঠা পাঞ্চদশে হয় লঘুতা, বুলিবা মনে প্ৰত্যেক। তৃতীয় নিমেষক এক কাষ্ঠা, পঞ্চকাষ্ঠা লগ লাগি হয় লঘুতা। আৰু এইটো লঘুতা আমাৰ লঘু সময়, আমি আৰু বেছি সময় কি গুৰু আৰু লঘুৰ মাজত পাৰ্থক্য আনি দিছে। গতিকে এই প্ৰত্যেকটা যি পৃথিৱী সৃষ্টিৰ মণ্ডলত আমাক আনি দিছে, এইটো চাইব, এইটো পৰমেশ্বৰ কৌটি ব্ৰহ্মাণ্ডৰ নায়ক। আমি এখন ব্ৰহ্মাণ্ডৰ পৃথিৱীৰ কথা হৈছিল, পৃথিৱী আয়তীয় পিণ্ডা ফটাটোৰ সমান। এই ব্ৰহ্মাণ্ডৰ মধ্যত পৃথিৱীখন শেষনি ক্ষমতা। আমি কিন্তু গোটেই ভৱানীপুৰখনে চাইকেল মাৰি ঘূৰবা নোৱাৰোঁ। অল অসমখন ভাবক, অল ভাৰতবৰ্ষ ভাবক, ভাৰতবৰ্ষ পৃথিৱীৰ মানচিত্ৰত নাংমেন জেগা একাঙুলো নাই। আমি পুভাতী দক্ষিণাতী চৌধুৰীপাৰা মাতলিটো বেলেগেই, তাতে আমি সেই পৃথিৱীৰ মেপত চিনাকি হৈ ল'ব নোৱাৰোঁ। কিন্তু আমাৰ গৰ্ব কিমান, আমি ডাঙৰ বংশৰ, মোৰ বহুত টকা আছে, মই প্ৰতিপত্তিশালী, এইবিলাক আমি অহংকাৰত মৰি আছোঁ। এই পৃথিৱীৰ চিনাকি ক'ত, মহাবিশ্ব ব্ৰহ্মাণ্ডত এটা আয়তীৰ ফটাটোৰ সমান পৃথিৱীখনৰ দৃষ্টি। পৃথিৱীখনৰ মেপত আৰু মানচিত্ৰত আমাৰ ভাৰতবৰ্ষটো সাধাৰণ এটা ফটাৰ দৰে। অসমখনৰ তাতেও আৰু চিহ্ন হৈ ল'ব নোৱাৰি, বেজিৰ মেন অসমখনৰ তাতে আৰু আমাৰ বৰপেটা জিলা, বজালী জিলা, ভৱানীপুৰ, দক্ষিণাতী পুভাতী ক'ত হৈ ল'ম বিচৰি, তাতে মাজত আৰু আমাৰ ঘৰটো। এই যে কওঁ আমি অট্টালিকা বান্ধি থৈছোঁ, মোৰ ঘৰটো কেনে লগা হৈছে, তোমাৰ ঘৰটো পৃথিৱীৰ মানচিত্ৰত দেখাই নাপায়। গতিকে এইবিলাক ঠেহ গে এৰি আমি এক ঈশ্বৰত ৰত হ'ব লাগে। তেওঁ যে সৰ্বেশ্বৰ তেওঁ বাৰ বাৰ প্ৰমাণ কৰিছে। আৰু এইটো মাতৃক যেতিয়া কাণ মলি দেই ভায়েকে মাটি খাওঁ বুলি কওঁতে মুখ মেলি দেখুৱাই, সমস্ত জগত গৰ্ভতে আছে। গোটেই গছ গছনি, তৃণ তৰু, শিলা, নদ নদী, সৰ্বস্ব গ্ৰহ নক্ষত্ৰ আদি কৰি কৃষ্ণৰ মুখৰ ভিতৰত দেখছে মায়েকে। তাৰ মানে কি,
কৃষ্ণ এই ব্ৰহ্মাণ্ডৰ বাহিৰৰ বস্তু। কালি কুলেন বাপ জনাই এইটো বৰ্ণনা দিছে। মই নক'লোঁ এই সময়ৰ বৰ্ণনাখিনি বহুত জটিল, আৰু এইটোতে তেওঁ দিছে যে তেওঁলোকে যি লোকত থাকে এই লোকখন এই ব্ৰহ্মাণ্ড লোকত কৰি ভিন্ন। ব্ৰহ্মলোক, কৈলাশ ধাম আৰু আমাৰ বৈকুণ্ঠ ধাম, এইটো আমাৰ লোকৰ বাহিৰৰ বস্তু। সত্যলোক, তেওঁলোকে সত্যলোকত বাস কৰে, আৰু সত্যলোক এই ব্ৰহ্মাণ্ডত কৰি ভিন্ন। এই ব্ৰহ্মাণ্ড তেওঁ মুখৰ ভিতৰত লৈ ফুৰে। মুখ মেলি দিওঁতে হৈছে ব্ৰহ্মাণ্ডৰ নায়ক, সেইকাৰণে শ্ৰীকৃষ্ণ। নদ নদী বৰ্ণমা আদি কৰি মাতৃয়ে তেওঁৰ যাতে দৰ্শন কৰিছে, আৰু তেওঁৱে হৈছে এই সময়ক নিৰ্ধাৰণ কৰোতা। সেই কৃষ্ণই দেখুৱাইছে নহয়, যেতিয়া বেলি মাৰ যাওঁ নাছিল, য'ত য'ত বধ হ'ব লাগে, নহ'লে অৰ্জুন বধ হৈ যাব, অৰ্জুনে জুইত জাম দিম বলছে। গতিকে কি ঠাৰ ইংগিতত সূৰ্যক তেওঁ কৈ দিছে যে তুমি মেঘৰ আড়ালত ৰূকবা লাগে। চকু দি চাইছে কাৰণে হৈছে। যাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত থাকি, মৰ্তত থাকি, আকাশত থকা গ্ৰহ নক্ষত্ৰৰ স্থিতি ৰদ বদল কৰিব পাৰে, তেওঁত কৰি সৰ্বেশ্বৰ কোনি আছে। গতিকে সৰ্বেশ্বৰ ৰূপে যদি কোনোবাক পাওঁ, সেয়ে হৈছে আমাৰ জ্ঞানময় জ্যোতি, কেৱল কৃষ্ণ নাম প্ৰকাশ। সেইকাৰণে আমাৰ যিটো ভাগৱতীয় মাৰ ভাগৱত ধৰ্ম, ইয়াত কেৱল কৃষ্ণৰ উপাসনা, কেৱল কৃষ্ণক ভজা যায়। আজি তেনে পৰম ব্ৰহ্মজনৰে আমি জন্ম জয়ন্তী হিচাপে ইয়াতে একলগ হৈছোঁ। 15 লঘুৱে নাৰিকা হয়, নাৰিকা কবলে দণ্ড। এক দণ্ড সময় কেনে আহি গেল চাওক, কিমানটা জটিলতাৰ পাছত। লঘু আছিল 5টা কাষ্ঠ লগ লাগি এক লঘু, আৰু পঞ্চখনে ক্ষণে হয় এক কাষ্ঠা, 500 কাষ্ঠাই হয় লঘুটা, 15টা লঘুৱে লগ লাগি হয় এক নাৰিকা। হে বাপ সন্ধ্যা 2 দণ্ড, এৰিয়া বুজিবা তেৱেহে লগাই কথা। নাৰিকাৰ আবে প্ৰমাণ কহওঁ, যে মনে লোকে বুজয়া। লোকে বুজা ধৰণে ইয়াতে সময়বিলাক বান্ধি দিছে। এই কথাখিনি বহুত অনাদি পাতন ৰূপত গুৰুজনাই, ইখনত নাই। অনাদি পাতনত আৰু পুংখানুপুংখ বিশ্লেষণ শংকৰ গুৰুজনাই কৰিছে। ইখনত বিশ্লেষণটো কম আছে। যিবিলাকে অনাদি পাতন চাই তেওঁলোকৰ এই কথাখিনি বেছিকৈ ক্লিয়াৰ হ'ব। অনাদি পাতনখন ঘৰত আছে যদিও চাই ল'ব। হে বাপ ছয় তোলা তামে পাত্ৰটি গৰিব, জল চল যেন ধৰে, কুৰি ৰুটিৰ চৰণে সলকা কৰিয়া, দিবে কটাৰ ভিতৰে। আঙ্গুল 4 হইবে কহলকা, ৰন্ধ্ৰে প্ৰৱেশিলা জল, যেখনে পাত্ৰটি ভৰি পুৰি আতি, সমূলে কৰয়তল। এইটো আমাৰ নাৰিকাৰ পৰা কি পাত্ৰৰ কথাটো কৈছে। পাত্ৰত যেনেকৈ জল আমি ৰাখোঁ, সেইখিনি পৰ্যাপ্ত পৰিমাণৰ পুৰি ৰত্ন এই পাত্ৰটোৰ মতে আমি যেনেকৈ ৰাখছোঁ, ঠিক সেনে সময়ৰ কথাটো বাৰে বাৰে ঘটবিলাক বাৰে বাৰে আনি আছে। আনি আনি আমাক আজিৰ পৰিস্থিতিটো কেনেকৈ, দিন আহিব, দিনৰ পাছত কেনেকৈ পষ আহিব, মাহ আহিব, বছৰ আহিব, এইবিলাকক লগি লৈ আহিব। তেৱে সেহি কাল নাৰিকা বলয়, কহিল কৰি নিশ্চয়, পল ছিদ্ৰ যদি অধিক হবয়, শীঘ্ৰে তেৱে নিমজয়। ও বাপ অল্প ভইলে পুনু বিলম্বেহে মজে, বুজিবা এহি নিৰ্ণয়, 4 প্ৰহৰে মনুষ্য হবৰ, জানা দিন ৰাত্ৰি হয়। প্ৰহৰত পৰিল 4 অস্তপ্ৰহৰ, বঙালীবিলাকে অস্তপ্ৰহৰ কৰে। এই প্ৰহৰকেইটাত এক দিন বা ৰাতি হৈ যায়। এক দিনে ৰাতি 24 ঘণ্টাত 4 অস্তপ্ৰহৰ হৈ যায়। 8টা প্ৰহৰত আমাৰ দিন ৰাতিৰ খেলাটো চলে। দিনত সূৰ্যই যেনেকৈ আয়ুস হৰণ কৰা হৈ আছে, সূৰ্যৰ দ্বাৰাই সন্নিৱিষ্ট হৈ থাকে চন্দ্ৰমা। সেইকাৰণে আমাৰ চন্দ্ৰবংশ সূৰ্যবংশ কেতিয়াবা বেলেগ ব্যাখ্যাত আমি নিশ্চয় কৰিম। চন্দ্ৰবংশ সূৰ্যবংশত কিয় আহিল, আমাৰ কাশীজনৰ চিন কিয় শিৱই লয়, কৃষ্ণৰ তাতে কিয় আছে, কৃষ্ণ কিয় চন্দ্ৰবংশীয় হ'ল, এইবিলাক কথা আহি পাব। আমি কিন্তু প্ৰত্যেকে সূৰ্যবংশীয়। আমাৰ যিটো সেইকাৰণে আমাৰ অষ্টমীটো বঙালীৰ লগত কেতিয়াবা নপৰে। দুৰ্গা পূজা তেওঁলোকে থিৰাং কৰি ক'ব নোৱাৰে যে অমুক দিনা দুৰ্গা পূজা পৰব। আমাৰ কিন্তু বহাগত দমী আমি কিতানে পৰব, আমি ভটকে কৈ দিব এপ্ৰিলৰ 14 বা 15ত পৰব।
কিন্তু দুৰ্গা পূজা ইংৰাজী কোনটো টাইমত পৰব ক'বা নোৱাৰে বন্ধটো খুব চাই চাই বানবা লগা হয় কিয় আমি সূৰ্য কেন্দ্ৰিক আমাৰ হয় সূৰ্য সংস্কৃতিৰ পৰা আইছোঁ সূৰ্য সংস্কৃতি আৰু জৈন সংস্কৃতি এই সংস্কৃতি দুটাৰ কেতিয়াবা তুলনা কৰি বা ভাল বিজ্ঞ মানুহৰ ওচৰত আপোনালোকে পাব এইটো তুলনা কৰি চাব আৰু সেইকাৰণে কৃষ্ণ চন্দ্ৰৰ প্ৰতীক যদিও আমাৰ সূৰ্যৰ গোটেইখিনি নস্যাত কাৰণে সেইকাৰণে ইন্দ্ৰৰ লগত যুদ্ধ হৈছে নহয় এইটো চন্দ্ৰৰ প্ৰতীকী ৰূপ চন্দ্ৰ হৈছে অমৃত চন্দ্ৰ অমৃতময় বস্তু আৰু সেইকাৰণে তেওঁ এই অমৃত বিষধৰ শিৱই যেনেকৈ বিষ পিলাক কিন্তু অমৃত বাহ সাজি আছে তেওঁৰ মস্তকত সেইকাৰণে বিষে একো কৰিব পৰা নাই পাইছে না চব প্ৰতীকী ৰূপ এইবিলাক যদি আপোনালোকে চাই অৱয়ৱবিলাক চব প্ৰতীক ধৰ্মী গতিকে আজি এইবিলাক বিশ্লেষণ কৰিলে বহুত হ'ব সময়টোৰ ফালে আমি গুচি আহি আছোঁ এবাৰ 15 দিৱসে পক্ষ বুলি কয় শুক্ল কৃষ্ণ অনুমানে দুই পক্ষ ভৈলে তাক মাখ বোলে যৌতিক যিজনে জানে যি হবে জানে যে যৌতিক শাস্ত্ৰত আমাৰ এইবিলাক কথা আছে পক্ষবিলাকৰ কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ 15 দিন যাৰ পাছত এক মাহ পূৰ্ণ হয় নহয় আমাৰ অমাৱস্যা আমি আউখী পালন কৰে বহুতে একাদশী পালে গতিকে এইটো যদি আমি এই আহি পৰি গেল সেই সময়ছোৱাত যে আমাৰ 15 দিনত একোটা পক্ষ শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ যেতিয়া কৃষ্ণ পক্ষত জন্তু মৰি থাকে শুক্ল পক্ষত জন্তু ডেলি উৰুধ হৈ থাকে নৰনাৰায়ণৰ ৰাজসভাত গুৰুজনাই যেতিয়া আশীৰ্বাদ দিছিল কৃষ্ণ পক্ষৰ জনৰ নিচিনা তুমি হোৱা বুলি কৈছিল গম পাই না গুৰুচৰিতত আছে ব্যাখ্যা জনৰ নিচিনা হবা দিছিল কৃষ্ণ পক্ষৰ জন গোটেই বামুণ পণ্ডিতবিলাকে থিতা জাঙুৰ খাই উঠছে দেখছে আপোনাক এতিয়া মৃত সাজব এই শংকৰ পণ্ডিতে আপোনাক মাৰবা খুঁজছে আউখীৰ জনৰ একো কাম নাই মৃত জন কিন্তু তেওঁ কি কৈ দিলাক অমাৱস্যাত জন সিদিনা শেষ হ'ব তাৰে পাছত কিন্তু ডেলি বাঢ়ে তেওঁ যেতিয়া ব্যাখ্যা কৰি দিলাক যে আপোনাৰ উন্নতিৰ কথা চিন্তা কৰছো প্ৰতিদিন আপনি খনেক বাঢ়ি পূৰ্ণতা লাভ কৰিব আৰু এওঁলোকে আপোনাক পূৰ্ণ হোৱাৰ আশীৰ্বাদ দিছে পূৰ্ণ হোৱাৰ দ্বিতীয় দিনাৰ পৰাই আপুনি ক্ষয় হবা আৰম্ভ কৰিব মই আপোনাৰ পূৰ্ণতা বিচাৰোঁ দোপে ডেলি আগবাঢ়াটো বিচাৰোঁ চাওক কিমান পাণ্ডিতালী আৰু কিমান তেওঁৰ জ্ঞানৰ পৰিসৰ প্ৰতিদিন এনেকৈ আমাৰ চন্দ্ৰ ক্ষয় যাই অমাৱস্যা আহে আউখী আৰু চন্দ্ৰটো লাহে উদিত হৈ কাশীজনৰ পৰা পূৰ্ণ চন্দ্ৰ হয় আৰু গুৰুজনাই সেই আশীৰ্বাদকে দান কৰিছিল এবাপ এক মাখ ভৈলে পিতৃ সমস্তৰ হৱে তেৱে দিন ৰাতি 12 মাহ ভৈলে দেৱতা হবৰ অহোৰাত্ৰ হৱে আতি দেৱতাবিলাক ব্ৰহ্মাৰ কেনেকৈ দিন ৰাতি হয় চব কথা ক'ব দেৱতাবিলাকৰ আমাৰ 12 মাহত যেনেকৈ 12টা মাহ পাৰ হয় আজি ভাদৰ মাহ চলছে নেক্সট ভাদৰ মাহত আৰু ভাগৱত বোধহয় হ'ব গতিকে বোধহয় কৈছোঁ যদিও আমি নিশ্চিত হৈ আছোঁ হওক আৰু এইটো যেতিয়া 1 বছৰ হৈ যাব তেতিয়া কি দেৱতাবিলাকৰ একদিন 12 মাহত আমাৰ দেৱতাবিলাকৰ একদিন হয় ছয় মাখে অয়ন দুতয় দক্ষিণ আৰু উত্তৰ দক্ষিণায়ন আৰু উত্তৰায়ণ আমাৰ কয় নহয় উত্তৰায়ণত মৃত মানুহবিলাক ভাল হয় কিন্তু এনে কোনো নক্ষত্ৰৰ কথা আহি নপৰে যিবিলাকে হৰি ভকত হৈছে তেওঁৰ সদায় ভাল আৰু যিবিলাকে হৰি বিমুখ হৈছে তাৰ সদায় ভাল নহয় স্বৰ্গত নৰক দুখ হৰি কথা নুশুনে আৰু নৰকত স্বৰ্গ সুখ যদি হৰি কথা শুনে গতিকে হৰিৰ সন্মুখ হবা দিছে মাধৱ গুৰুজনে তাকে কৈছে যে সিদিনা দিনটোহে চবচাই মেঘাচ্ছন্ন দিন যিটো দিনত মোক কোনোৱে হৰি কথা শুনোৱা নাই মই যোনদিনা সাধু সংগ লাভ কৰা নাই সিদিনাৰ দিনটো চবচাই দুখদায়ক সিদিনাৰ দিনটো চবচাই মেঘাচ্ছন্ন দিন আৰু যোনটো দিনত মই হৰি কথা পাতছোঁ মোক কোনোবাই কৰ্ণস্পৰ্শ কৰিছে এই হৰি কথা তেনেহ'লে সিদিনাৰ দৰে সুদিন ভাই নাই আৰু সেইটোৱে শ্ৰেষ্ঠ সুদিন যোনদিনা মই হৰি কথা প্ৰাপ্ত হৈছে
এবাব শতেক বিংশতি মনুষ্যৰ আয়ু বুজায়া কৈল সকলে এহি মতে কাল সমস্ত লোকৰ আয়ু কহৰে বিফলে। এনেকৈ শতেক বৰ্ষ মনুষ্যৰ কাৰণে থাকে আৰু আমি প্ৰতিনিয়ত যেতিয়া দুৰ্ভাৱনা দুশ্চিন্তাই দি জীৱন কাটি থাকোঁ, পৰচৰ্চা কুৎসা ৰটনা কলিৰ গুণবিলাকত আমি আসক্ত হৈ থাকোঁ, ইন্দ্ৰিয় সুখৰ কাৰণে সদায় এই অন্তৰাত্মাক জাগ্ৰত কৰি থাকোঁ, তেনেহ'লে আমাৰ কালে আমাক নাশ কৰি আছে, কালে নাশ কৰে আমাক। আৰু এই সময়খিনিৰ যদি মহত্ব আৰু গুৰুত্ব বুজি প্ৰতিনিয়ত ভাল চিন্তা ভাল কৰ্ম ভাল আস্বাদনেৰে মানুহৰ জীৱনটো কাটং, মানুহৰূপে কাটং। কেৱল দুখেন হাত দুখেন ভৰি দুই চকু দিওঁতে মানুহ কোনোৱে হোৱা নাই, মান হুচ হৈ আছোঁ, যিটো হুচ নোহোৱা মানুহ। আৰু মানুহ হ'বৰ কাৰণে আমাৰ বহুত চেষ্টা লাগব। মনুষ্যৰ কৰ্ম কি? সদাচাৰ সত্য নিষ্ঠ শুদ্ধ এইবিলাক বস্তুক ধাৰণ কৰাটো মনুষ্য। কিন্তু মনুষ্য হয়তো আমি এইবিলাক কৰা নাই। তেওঁৰ প্ৰতি তেওঁৰ ঈৰ্ষা, তেওঁৰ প্ৰতি তেওঁৰ বয়া ভাৱ, তেওঁক দেখলি তেওঁ পিঠি পাছ দেই, কেনেকৈ ঈশ্বৰক কেনেকৈ পাবা? যিজনক দৰ্শনে আমি পাওঁ নাই, যিজনৰ অৱয়ব নাজানো, যিজনক কোনোদিন দেখা পোৱা নাই, তেওঁৰ নামত আমি ইমান আনন্দ লওঁ বুলি ক'লে কেনেকৈ বিশ্বাস হ'ব? কাৰণ গুৰিৰ মানুহটো যিহেতু সমানে ওলাই আহিব, বাইক চলে বা মুখামুখি হ'বা, তাক দেখা পাই মুখ পেকটা লাগি যায়, দেখলোঁ ইয়াক। ওচৰত দেখা মানুহটোক যদি ভাল পা নাই, তুমি কোনোদিন নেটখা সেই ঈশ্বৰক কেনেকৈ ভাল পাবা? ঈশ্বৰে তোমাৰ প্ৰতি বয়া ভাৱ ল'ব। যিয়ে ওচৰত দেখা মানুহটোক বয়া ভাৱ লয়, ঈশ্বৰে তেওঁক বয়া ভাৱ লয়। কাৰণ তুমি দেখা পাই থকা মানুহটোক বয়া পাওঁ, নেটখাজনকনো ইমান ভাল পাওঁ না, মোক কৰা ভক্তিখিনি তুমি স্বাৰ্থৰ লগত কৰছা, হয়তো মৃত্যু ভয়ত নতুবা তুমি কিবা প্ৰাপ্তিৰ আশাত। গতিকে আমি যদি ইজনক দেখি সিজনে মিলা প্ৰীতি হ'বা নোৱাৰোঁ, ভাল ভাববা নোৱাৰোঁ, ভাল কৰবা নোৱাৰোঁ, তেনেহ'লে আমাৰ মনুষ্য জন্মই হোৱা নাই। আমি কাষৰ গুৰিৰ দুখ আৰু সুখত সমভাগী হ'বা লাগব। আমাৰতো বহুত আছে, খেয়াল ধৰা ধৰি হৈছোঁ। এতিয়া গুৰুজনাৰ ধৰ্মকে বহুত বিভাজিত কৰছোঁ। আপোনাৰ বিপদে আপদে মই মাত দিবাও নোৱাৰোঁ, কি আপুনি বোলে অমুকক গৈছে, আপুনি হৈছে সত্ৰীয়া লাইনত গৈছে, আপুনি সংঘক গৈছে, আপুনি অমুকক গৈছে, কিমান ঠাল ঠেঙুলি। এইটো কিন্তু ভয়ংকৰ বিপদ। মনুষ্যৰ কাৰণে গুৰুজনাই এইবিলাক ভাবা নাছিল। গুৰুজনাই সাম্য মাতৃৰ এখন চাদৰ উৰাই দিছিল আমাক, এখন টপ এখন ছালৰ তলত সকলোৱে বহিব পৰা কৰি দিছিল। যে চাণ্ডালো যদি হৰিভকত হৈছে, তেওঁ আচাৰ্যৰ যোগ্য, তেওঁ একেলগে নাম কীৰ্তন কৰিব। আমি তাক বিভিন্ন বিচ্ছেদন কৰি কৰি চবেই কিন্তু দমদমে আছোঁ। গুৰুক আমিহে ৰাখি আছোঁ, গুৰুক আমিহে ৰাখি আছোঁ, গুৰুক কায়ো ৰখা নাই, গুৰুক বিভাজন কৰি আছোঁ। গুৰুৰ মতবাদ কেইটামান লৈ আমি ছেপাৰেট হৈ আছোঁ। এক হোৱাৰ কাম তেওঁ এক কৰিছিল। গাৰোৰ গোবিন্দৰ পৰা কত নিজ জাতিৰ পৰা দাঙি আনি তেওঁক ভকত কৰি লৈছিল। কিন্তু আজি যিকেইটাই ভকত হোৱা দাবী কৰোঁ, তেওঁক দেখা পালে মোৰ ঈৰ্ষা, তেওঁক দেখা পালে মই একেলগে নবহোঁ, তেওঁৰ লগত মই নাম কীৰ্তন নকৰোঁ, তেওঁক দেখা পালে মই অনুষ্ঠানৰ পৰাই গুচি যাওঁ, এওঁ সত্ৰৰ ভকত বুলি কৈছোঁ, এওঁ সাধাৰণ ভকত বুলি কৈছোঁ, বিভিন্ন খৰিয়াল। গতিকে এইবিলাক কিন্তু গুৰুৰ ইচ্ছা নাছিল। তেওঁ যেতিয়া সমাজ সংস্কাৰ হেতু ধৰ্মক আহিলা ৰূপে লৈছিল, তেওঁতো বহুত অভিজ্ঞ পুষ্ট। থান সত্ৰ গোটেই আনি আনি আমাক কলাকৃষ্টিবিলাক দিছে, গীত পদ ৰচিছে, তেওঁ নাট্যকাৰ নাটক কৰি দেখুৱাইছে। কোনটো বিষয়ত গুৰুজনাক থিয়া কৰি চাওঁ। কিন্তু তেওঁ দেখা পাইছে যে সাধাৰণ এই জীৱবিলাকৰ উদ্ধাৰৰ হেতু তেওঁৰ ইমান কষ্ট, আৰু এই কষ্টখিনিক যদি আমি মান্যতা নেদোঁ, আমি মনুষ্য জাতি হিচাপে নিচতকৈ নিচ কাম কৰি আছোঁ। আৰু আমাৰ পৰিত্ৰাণৰ কোনো দ্বাৰ নাই, দ্বাৰ বন্ধ হৈ আছে। পৰিত্ৰাণৰ এক আৰু একমাত্ৰ উপায় হৈছে কেৱল ঈশ্বৰত সদয় হৈ ভক্তি কৰা। কাই কি খেয়ালৰ, কাই কি ধৰণৰ এইটো নাই, হৈছেতো হৰিভকত। আৰু এই কথাখিনিকে গুৰুচৰিতত ধুনীয়াকৈ লেখা আছে। শংকৰ গুৰু যোৱাৰ পিছত এই ধৰ্মৰ খুঁটিটো লৰক ফৰক হয়। মাধৱ গুৰুক তেওঁ অৰ্পণ কৰি গৈছিল ধৰ্মৰ দায়িত্ব। আৰু মাধৱ গুৰুক তেতিয়াই দামোদৰদেৱ, হৰিদেৱ আদি কৰি সেই টাইমৰ পুৰোধা ব্যক্তিবিলাকে তেওঁৰ নেতৃত্বটো মানা নাছিল। এক গুৰু ধৰ্মই ধৰি বিভিন্ন ধৰণৰ আমাৰ আজি ঠেঙুলি হ'ল। আমি চাৰিটা আমি সংহতিত বিভাজন হৈ গ'লোঁ। নিকা সংহতি, কাল সংহতি না, ব্ৰহ্ম সংহতি, আৰু এটা আছিল নিকা কাল ব্ৰহ্ম। চাৰি সংহতিত আমি বিভাজন হ'লোঁ। আজি বিভাজিত এখন সমাজ, গুৰুজনাই এক কৰা সমাজ। আজি আমাৰ বিভিন্ন মাৰ্গদৰ্শন, বিভিন্ন জ্ঞানীৰ
অজুহাতত যাই যাই আমি বিভিন্ন ঠেঙুলিত যাই থিয়া হলোঁ, চাৰিওফালে আমাৰ খুঁটা বান্ধি ফেললোঁ। গতিকে আমাৰ যিটো একাত্ম হোৱা সত্ৰ সদাচাৰ বা অন্য ধৰ্মীয় অনুষ্ঠান, আমাৰ গাঁৱে গাঁৱে নামঘৰবিলাক আছিল, তাত আমি এই কৃত্ৰিমতাবিলাক কেতিয়াও বাধ্যবাধকতাবিলাক আনবা নালগে। যেনেকৈ নহওক হৰিৰ উৎসৱ কৈছে, হৰিৰ নাম লৈছে, এইটো পবিত্ৰ কৰ্ম। আৰু তেতিয়া দামোদৰা ঠেঙুলিয়ে সেই সময়তো উচ্চ কৰি কৰি হৰিৰ নাম কীৰ্তন একদম তাল চাল কোবে গাই লৈ আছিল। আৰু তেওঁলোকে নদী দি যাই আছিল, মাধৱ গুৰুৰ গোটেইবিলাক শিষ্য প্ৰশিষ্য আদি কৰি। কেইজনমানে ক'লা, প্ৰভু দেখছে হৰিৰ নামৰ কি অৱস্থা কৰলা, তেওঁলোকে লাম্ফ জাম্ফ কৰি কিবা হৰিৰ নাম ল'বাৰ হৈছে দিয়ক, নাচি বাগি। গুৰুজনাই কি ধুনীয়া নিবিড় নাম আমাক দি গৈছিল, আমাৰ কি হ'ল আজি? তেতিয়া মাধৱ গুৰুই কৈছে, বাবা এইবিলাকক কাণ নেদবা, কাণ এইটোতে দিয়া, তেওঁলোকে যেনেকৈ নহওক হৰিৰ নামটো লৈছে না, যদি হৰি বলছে না, সিজনৰ শুদ্ধ মন, তেওঁক বিবেক দিছে ঈশ্বৰে। ইথে আপোনালোকে ভাবে নেকি যে এইটো অনুষ্ঠান আমাৰ অনুষ্ঠান, একে আমি যাবাই লাগিব? এই দায়িত্বলৈ কায়ো অহা নাই, আপোনাৰ এইটো মনত নিজে নিজে থিতাপি লৈছে, ভাগৱত না মই যাবা লাগিব। 2:30 আইসকলে খাই লৈ 2:30 বজাত বহুতাই আহিয়ে পায়, কাইবাক যেনে আধা খাওয়া হয়। কিয় এইটো বোলনি কোনো এইটো পৰিচালনা সমিতিৰ পংকজ বা চাৰণ নহয়, বোলে তেওঁলোকে এইটো মহল তৈয়াৰ কৰিছে, চবে যাং বোল। এইটো অন্তৰাত্মাৰ বিননি। আৰু পৰমাত্মাই যাক যাক নেওতা ভেজই, যাক যাক নিমন্ত্ৰণ পঠই, তেওঁ কিঠানো ৰোধ কৰিব নোৱাৰে। কিন্তু এনেহেন হয় কিছুমানে বোলে আজি আমকা আহিছে না, আৰু তেওঁৰ হেৰি পালাটোত যাব লাগিব, অমুকৰ কথা নুশুনে তেওঁ। কি তেওঁ অপণ্ডিত, আমাত কৰি কম জানা, গতিকে তেওঁৰ কথা নুশুনো। এই অমুক আহিলে তেওঁ বিদগ্ধ পণ্ডিত, তেওঁৰ কথাত আহিম, এইটো নাভাবব। যিজনে আহিব না ইয়াতে হৰিৰ কথাই ক'ব, সিজন বক্তাৰে ইয়াৰ কথা শ্ৰৱণ কৰিব লাগে। কাৰণ ভাগৱত যিয়ে পঢ়ব, যিয়ে ক'ব, সিজন শ্ৰেষ্ঠ। কাৰণ সিজনৰ অন্তৰাত্মাত ঈশ্বৰে প্ৰবিষ্ট হয় কাৰণে সেই কথা কৈছে, কায়ো কওঁ বুলি ইয়াতে কোৱা নাই। ঈশ্বৰ প্ৰকাশমান হৈ থাকে আৰু তেওঁ ব্যক্ত কৰয়। আপোনালোক যিবিলাক এই আত্মাবিলাক আহোঁ, প্ৰত্যেক দিন আমি আহি আছোঁ, এই আত্মাবিলাক কি পৰমাত্মাৰ প্ৰতি ধাবিত, কিবা এটা ল'ম বুলি ইয়াতে অহা যায়। আৰু আপুনি কিঠানো নাপাব মোক গেলি তাতে ভাল পাব, নেগলি বয়া পাব কাৰণে একে অহা নাই। আপোনাৰ অন্তৰত ক'ৰবাত খুব প্ৰীতি আছে, এই পৰমাত্মাৰ এইখিনি নাম ৰূপ বস্তুখিনিক আপুনি লোৱাৰ কাৰণে বহুত কষ্ট কিন্তু স্বীকাৰ কৰি আহিছে। ঘৰত কাৰো কাম নহয়, এইবিলাক মানুহৰ কাম নাই নেকি? আছে, নাহা কুৰমা অহা নাই নাকি? বোলে আহিছে, কিন্তু চবকে কাটি কৰি একে আহিছে। কিয়? আজি তাতে ভাগৱত কথাত অলপ কষ্ট থাকিব পাৰিলেও। আৰু এইখিনি সময় আপোনাৰ লেখত লোৱা সময় হ'ল, এইখিনি হৈছে আপোনাৰ কৰ্ম, বাকী অকৰ্ম। কীৰ্তনতো গুৰুজনাই আনি সেইকাৰণে লিখছে, যতেক অবস্তু মানে কৃষ্ণতে অৰ্পিব। ধন ধান পুত্ৰ পৰিজন যত আমি কৰি আছোঁ, এইবিলাক অবস্তু, কাৰণ ই অশাশ্বত। মই বিচৰিলেও মোৰ বেটাটো মোৰ আগতে লৈ যাব পাৰে। মই চব চাই ভাল পাওঁ মোৰ মাটো, মই দুহাত মাৰি সতৰাই দেউতাই সাবত মাৰি থাকোঁ, কিমান মোক মৰম কৰিছিল। মাটো মোৰ তিল মাত্ৰ সময়তে লৈ যাব পাৰে। তেনেহ'লে মোৰ বোলা বস্তুটো পৃথিৱীত একো নাই। তেওঁৰ ইচ্ছা মৰ্মে এই জগত চলে, তেনেহ'লে মই কেৱল মোৰ কৰণীয় কামখিনিহে কৰিব লাগে। আৰু এনেকৈ ভাগৱত দৰ্শনত যদি সমাজ আগবাঢ়ে, প্ৰতিজন ব্যক্তি আগবাঢ়ে, তেতিয়া দেখা পাব সমাজত কোনো বিশৃংখলতা নাই, সমাজত কোনো উচ্চ নিচতা নাই, সমাজ সদাচাৰী হ'ব, প্ৰত্যেকজন জীয়ৰীয়ে ধৰ্মশীলা হ'ব, প্ৰত্যেকজন বোৱাৰীয়ে যাই সুশীলা হ'ব আৰু ধৰ্ম দৰ্শন কৰি পিতৃ মাতৃ আদি কৰি সেৱা কৰা হ'ব। সেৱাৰ প্ৰথাবিলাক কেনেকৈ আহে? সেৱা কিয় লৈছিল আগতে আইবিলাকে? পুৰুষজনক সেৱা ল'ব লাগে, ঈশ্বৰৰ ওচৰৰ সেৱা। সেৱা কি? এই যে কৈ আছোঁ কালে আমাৰ যিটো মণ্ডপ আমি দেখা পোৱা নাই, ইয়াতে আচন্দ্ৰাই কৰি ৰৈ আছে। কালে প্ৰত্যেকতে কেশত ধৰি আছে, কিঠেনে জপকা মাৰি পেলাই হিচাপ নাই। আৰু কালৰ গ্ৰাসত আমি প্ৰত্যেকে আছোঁ। এই কালক নিধন কৰাৰ কাৰণে সেৱাৰ পদ্ধতি। আমি সত্ৰীয়াক দেখিছোঁ, তাতে সেৱা কৰিছোঁ, গুৰু এখন দেখিছোঁ, তাতে সেৱা লৈছোঁ, মোৰ জ্যেষ্ঠজন দেখিছোঁ, তাক সেৱা লৈছোঁ। সেৱাৰ পৰা কি ফল হ'ব? সেইকাৰণে কৈছিলোঁ ডেকা ডেকেৰি ভাগৱতত আহিব লাগে। এই আচন্দ্ৰাই কৰি থকা আমাৰ 6 চক্ৰ থাকে শৰীৰত। টিভিৰ কথা বহুদিন পাতিছোঁ, মহাভাৰতৰ পাছতে এখন চিৰিয়েল দিছিল আৰু শক্তিমান বুলি। মহাভাৰতৰ ভীষ্মহতি শক্তিমান হৈছিল, চিৰিয়েলৰ কথা। শক্তিমানত তাতে দেখা পাব তেওঁ ওমকাৰ ধ্বনি কৰে। ওমকাৰ ধ্বনি কৰিলে 6 চক্ৰ তেওঁ জাগ্ৰত হয়। 6 চক্ৰ এতিয়া জানছে না? গুৰুজনাই কিন্তু কীৰ্তনত আনি দিছে, সেইকাৰণে উপলব্ধিবিলাক লাগব। শৰীৰৰ 6 চক্ৰ চিন্তে যিটো জন, তাহাৰ গুচোৱা মৃত্যু ভয় নাৰায়ণ। গাইছোঁ আমি,
শৰীৰৰ 6 চক্ৰ আমি যে ওমকাৰ ধ্বনি ল'লো প্ৰথম কিয় ওমকাৰে আচল শব্দ ব্ৰহ্ম এই সময়বিলাক যে কৈ আছোঁ সময়ৰ তোলাচনীত কেৱল ধ্বনিটো হ'ল এটা শব্দ ওম ওম এই ওমত শব্দত অ উ ম তিনিটা বস্তু সোমাই থাকে অ শব্দে ব্ৰহ্মা যিয়ে সৃষ্টিকৰ্তা উ শব্দে বিষ্ণু যিয়ে পালনকৰ্তা আৰু ম শব্দে শিৱ মহেশ্বৰ যিয়ে সংহৰণকৰ্তা ওমকাৰ ধ্বনিতে গোটেই আছে আমাৰ জীৱন চালিকা শক্তিও তিনিওজনে প্ৰাণৱন্ত হৈ আমাক চালিকা শক্তি দি আছে আৰু যেতিয়ানে তেওঁ বিচাৰে যে তোৰ প্ৰাণবায়ু আন নাই ইয়াৰ পাছত তুমি উৱা ল'বা নৰা তেনেহ'লে মই মৃত সেইকাৰণে ওমকাৰ ধ্বনি পবিত্ৰ ধ্বনিৰ ভিতৰত এটা এই ধ্বনিটো কিয় হয় ওমকাৰ ধ্বনিৰ দ্বাৰাই শব্দ সঞ্চালিত হওঁতে এতে আমাৰ এই বায়ুমণ্ডল পৰিশোধিত হৈছে তাল কিয় ক'ব হয় বায়ুবিলাক পৰিশোধিত হয় এই প্ৰত্যেকটা কথা কালৰ লগত দৰ্শন হৈ আছে গতিকে সময়বিলাক এনেকে বুজক সেৱা ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নকৰে যিটো সদায় তাহাৰ বিলাই কহন নাযায় জন্ম বিফলে যায় এই জন্ম বিফল যদি আমি ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰা নাই শ্ৰৱণে কি আনন্দ দিব এতিয়া মই কীৰ্তন কৰি আছোঁ মোৰ পুণ্যত কৰি শ্ৰৱণ কৰণ তাৰ বেছি সেইকাৰণে আমিও ডেইলি শুনবা আহিবা লাগে ময়ো যিমান পাৰোঁ আহি আছোঁ ক্ষতি কৰা নাই শ্ৰৱণে বেছিকৈ কাম দিয়ে শ্ৰৱণ কীৰ্তন উত্তম ভক্তি তাৰ ভিতৰত শ্ৰৱণটো আৰু শ্ৰেষ্ঠ কি কাৰণত কৈছে মাধৱ গুৰুজন কৈছে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হলি শ্ৰৱণৰ দ্বাৰাই কি হ'ব কৰ্ণৰ পথ অতিক্ৰম কৰি যাই হিয়াত প্ৰৱেশ কৰিব হৰিৰ প্ৰতি প্ৰলুব্ধ হ'ব তেওঁত ৰমণ কৰবাৰ মন যাব নহয় সেইকাৰণে সদায় শিৱই পাৰ্বতীকো কৈছিল যে মই সদায় ৰামত ৰমণ কৰি থাকোঁ পৃথিৱীবাসী যিকোনো জীৱই ৰ শব্দ কৰিলে মই জিকাৰ খাই উঠে শৰীৰ মোৰ ৰোমাঞ্চিত হৈ উঠে লুমবিলাক থিয়া হৈ উঠব কিয় জীৱটোই ৰাম বলা হেন পাওঁ মই ও ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি ৰাম তেৰ মহবি ৰাম এই ৰামত ৰমণ কৰি থাকে অবিৰাম আমাৰ কিন্তু অন্তৰটো যায় তাৰমানে আত্মাই সদায় ধাবিত ৰামৰ ওপৰত কিন্তু আমি দুৰাচাৰ ভাৱবিলাক আছে না কেতিয়াবা কট্টৰ হৈ যাওঁ আৰু অনুষ্ঠানকো নাহোঁ ভাল কামৰ পৰা আমি বিতাৰণ হওঁ আৰু এনেকৈ আমাৰ দুই খেলীয়া জন্ম চলি আছে ভালতো থাকি যাওঁ বেয়াতো থাকি যাওঁ কিন্তু এই গোটেইখিনি নিৰ্মূল কৰি হৰিৰ ভকত হৈ অহাটোৱে আমাৰ পৰম উপায় আৰু শুদ্ধ বিচাৰ সেৱা বিদুৰ বদতি শুনিও বান্ধৱ পিতৃদেৱ মনুষ্যৰ আয়ু যেন মত কহিলা হাতাক ইতিনি লোক ভিতৰ হে বান্ধৱ হে মোৰ পিতৃ হে শ্ৰেষ্ঠ দেৱ এই বুলি মৈত্ৰী সেৱা কৰিছে আৰু আপুনি আয়ুটোৰ বিষয় লৈ এই পৃথিৱী মণ্ডৰ তিনি লোকৰ পবিত্ৰ হোৱাৰ কাৰণে তিনি লোকৰ উপকাৰ হেতু যি কথাৰ অৱতাৰণা কৰিছে মই ধন্য হৈ গৈছোঁ বিদুৰে মৈত্ৰেয়ীৰ ওচৰত ও বাপ ইহাত বাহিৰে ব্ৰহ্মা আদি কৰি যতেক জীৱ আছয় তাসম্বাৰ আয়ু কহিয়া মোহৰ চেদিয় ঘোৰ সংশয় যে ব্ৰহ্মা আদি কৰি সকলোৰে আয়ুবিলাক হৰণ হয় ব্ৰহ্মাই এখন ব্ৰহ্মলোকৰহে দায়িত্বত থাকে হাজাৰ হাজাৰ ব্ৰহ্মাণ্ডৰ অধিকাৰী নহয় অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী এটা শব্দত ঘোষণা কৰি গৈছে মাধৱ গুৰুজনাই গোটেই কথা এটা শব্দত ঘোষণা কৰি দিছে আমি গোটেই ৰাতিপুৱাতে ঘোষণা কৰোঁ অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী যিমান ব্ৰহ্মাণ্ড তুমি আৱিষ্কাৰ কৰা বিজ্ঞানক কৈ দিছে প্ৰত্যাহ্বান কৰি আশ্ৰয় যে যিমান তোমাৰ বিজ্ঞান আছে আজি আৱিষ্কাৰ কৰি থাকা যিমানখন ব্ৰহ্মাণ্ড পাওঁ গোটেইৰে নায়ক আমাৰ হৰি
ব্ৰহ্মাণ্ড নায়ক। আৰু এখন ব্ৰহ্মাণ্ডৰ গ্ৰহ, এটা গ্ৰহৰ এই পৃথিৱী নামৰ গ্ৰহটোত আমি বাসিন্দা হৈ আছোঁ। এনে হাজাৰ হাজাৰ নক্ষত্ৰপুঞ্জ, হাজাৰ হাজাৰ ব্ৰহ্মাণ্ড আছে আৰু প্ৰত্যেক ব্ৰহ্মাণ্ডৰ নায়ক ৰূপে শ্ৰীহৰিয়ে আছে। ব্ৰহ্মা, বহুতটা ব্ৰহ্মা থাকে। ব্ৰহ্মাৰো জন্ম আৰু মৃত্যু থাকে। ব্ৰহ্মাৰ মৃত্যুত প্ৰলয় হৈ গোটেইবিলাক সৃষ্টি ধ্বংস হৈ যায়, তেওঁত ছমাহ যায় আৰু লাহে 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 সৃষ্টিবিলাক আৰু তেওঁ বিয়পাই নেই। এইটো বিনোদনকাৰীয়ে বিনোদনৰ স্থান, সেইটো পৃথিৱীবাসীক এই জন্ম মৃত্যুৰ ক্ৰিয়াত জড়িত কৰি থাকে। সেইকাৰণে আমি কিন্তু সুখত আৰু দুখত হাহা কান্দা কৰি আছোঁ, কিন্তু ইয়াৰ অৰ্থহীন আমাৰ সুখ দুখবিলাক। কিয়? যে আমাৰ জন্ম মৃত্যুৰ ক্ৰিয়াটো যদি এৰবা নৰোঁ, সুখ দুখ মিছা অৰ্থত আমি কৰি আছোঁ। এইবিলাক যুক্ত বস্তু নহয়। আচল আনন্দ ক'ত? ঈশ্বৰৰ নাম কীৰ্তনত। আচল নিৰানন্দ ক'ত? ঈশ্বৰৰ নাম বিমুখত। হে বাপ তুমি মহামুনি, ভালমতে জানা কালৰ গতি জিমত, দিব্য চকু বলে ব্ৰহ্মাণ্ডকো দেখা, জাত মহাযোগী যত। যোগীবিলাকে যোগ সাধনাৰ দ্বাৰাই সময়কো বশ কৰিছিল, সময়ৰ সৎব্যৱহাৰ কৰিছিল, সময়ত ঈশ্বৰ সাধনাৰ আচল প্ৰতিফল লাভ কৰিছিল। এতেকে ইহাৰ কথা কয় মত, যদি মনে আছে দায়া, প্ৰভুৰ চৰিত্ৰ শুনায়া মোহৰ, খন্দায়ক মোহ মায়া। আমাৰ এই কথাই কিয় ক্ৰিয়া নকৰে? মোহ আৰু মায়াত আবদ্ধ হৈ আছোঁ। এই মোহ মায়া কেনেহেন বস্তু যে অনৰ্গল কৃষ্ণই অৰ্জুনৰ লগত আছে, মোহ মায়া ছেদন হোৱা নাই। অনৰ্গল আছে, যুদ্ধৰ সময়তো ৰথি হৈ গৈছে, কিন্তু অৰ্জুনৰ ঘৰতে বেছিকৈ আছে নিজৰ ঘৰত কৰি। কৃষ্ণই লগত থকাৰ পাছতো মোহ মায়া চেৰবা পৰা নাই। কিমান শক্তিশালী এই মায়াৰ প্ৰকোপ ভাবি চাওক। মায়াক কিতানে জন্মাইছে? প্ৰথম এজনীৰ দ্বাৰত মায়া সৃষ্টি কৰিছে তেওঁ। গতিকে এই মায়াৰ এনেকৈ সামৰ্থ্য যে আমাক চব ভ্ৰম কৰি পেলাই আৰু মিছাবিলাককে সঁচা সঁচা দেখুৱাইছে। মাটি বাৰী যেন মোৰ, সম্পত্তিবিলাক মোৰ, চলি পলি দেখোঁ মোৰে, এইটো মোৰ বেটা। সি দুখ পালি মই আগতে কান্দো, তোৰ চলিটোক নাচয়ে, এই বেটি কি কাম কৰি আছে, পঢ়লাক এইয়ে ধূলা জাকৰি লৈছোঁ। কিন্তু এই পৃথিৱীত কোনো কাৰো লগত সংযোগে নাই, চব স্বতন্ত্ৰ, নিজা নিজাকে বিস্ফোৰিত হৈছে। সূৰ্যৰ কিৰণ যেনেকৈ চাৰিওফালে পৰছে আৰু প্ৰতিটো কিৰণে নিজে নিজে, সূৰ্যৰ ৰ'দখিনি সূৰ্য নহয়, সূৰ্যৰ পৰা গুচি অহা এই কিৰণবিলাকেহে আমাক পোহৰ কৰি দিয়ে। কিন্তু প্ৰতিটো পোহৰে সূৰ্য নহয়, কিন্তু সূৰ্যৰ পৰা বিকিৰিত। আমি প্ৰত্যেকে আত্মা, পৰমাত্মাৰ পৰা আহিছোঁ। আমি নিজে ঈশ্বৰৰ অংশ আৰু আমি যাই 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 তেওঁ তাতে বিলীন হৈ যাম। যেনেকৈ সোণাৰীৰ হাতত যেতিয়া লৈ যাব, সোণা এক টুকুৰা ইমানমান চাবৰা এটা, তাক আপুনি বিধে বিধে বিয়া আহিছে গৰব, কাণত গৰলে কাণৰ কেৰু, হাতত গৰলে হাতৰ খাৰু, আংঠি যদি পিন্ধে আঙুলিত পিন্ধে আংঠি, ভৰিত পিন্ধলি পায়েল, গোটেইবিলাকে বেলেগ বেলেগ ডিজাইন কৰি কৰি বানাইছে। কিন্তু তাক যদি গেলে দেই এক টুকুৰা সোণাই। আমি যাই যি জন্ম লৈ আহিছোঁ, ইয়াৰে পৰা গুচি যাওঁতে যাই যাই এক জাগাত আমি বিলীন হৈ যাম। সেইটো হৈছে পৰমাত্মা, ঈশ্বৰৰ তাতে, ঈশ্বৰৰ তাতে বিলীন হৈ যাম আৰু তেওঁৰ পৰাই গুচি আহিছোঁ। সেইকাৰণে আধুনিক কবিয়ে লিখিছিল, কোন কাৰ জগতৰ কোন কাৰ মৰতৰ, চকুৰ চিনাকি দুদিনৰ। দুইদিনাৰ এই জন্মযাত্ৰাত আহিছোঁ আমি, কায়ো কোনো নহয় আমি। এই যে মই পুত্ৰ পুত্ৰ বুলি ভাবি আছোঁ, একো নাই মোৰ লগত সংলগ্ন। তেওঁ পাপ বা পুণ্যৰ ফলত তেওঁ জন্মিছে, তেওঁ ইয়াতে কিবা এটা লীলা কৰিব আহিছে। মই ইয়াৰে পৰা গুচি যাম 7 দিন পাছত, কায়ে কি কৰি আছে একো নাজানো। মোৰ মাটিত জোক ক'ত আছিল, বৰডেকাৰ লগত যি কাজিয়া কৰিলোঁ, তৰ্ক তৰ্কি গ'লোঁ, কৰ্টক গ'লোঁ, সেই মাটিত জোক ইয়াতে পৰি আছে, মই নাই নহয়। এইবিলাক স্থাৱৰ আৰু আমি অস্থাৱৰ, আমি গুচি যাওঁ। কিন্তু আমি নামৰ ইয়াতে অস্তিত্ব একো নাই। সেইকাৰণে আমিবিলাক হৈছোঁ অবস্তু, প্ৰকৃত বস্তু হৈছে ঈশ্বৰ বস্তু। দ্বিতীয়তে কয় ভকত বস্তু। আৰু হৰিত শৰণাপন্ন হৈ হৰিৰ নাম কীৰ্তনকে শ্ৰেষ্ঠ প্ৰসাদ বুলি যি সমাজ সংস্কাৰৰ সেইটো বিলাই দি গৈছে, সেই মহিষীবিলাক বস্তু, ভকত বস্তু বুলি কওঁ না। ঈশ্বৰ বস্তু আৰু ভকত বস্তু, বাকী চব অবস্তুৱে অবস্তু আমাৰ ভৰি আছে। কিন্তু মায়াৰ চাদৰৰ কাৰণে মই মোৰ বুলি ভাবোঁ। চব জানি উঠিও পুৱা ব্ৰাজডাল লওঁতে আৰু খাখৰে খুখৰে সীমাটোত দেখি চাওঁ, ৰাতিয়ে হেঁচা হেন পাওঁ খুৰাই নহয়। এইবিলাক মায়া,
একো নাই তোমাৰ। একজলে ইফালে থাকলেও কাম নাই, একজলে সিফালে থাকলেও নাই, কাক ইমান ধনী হ'ম এর দ্বাৰাই। গতিকে এইবিলাক হৈছে অনৰ্থক চিন্তা, অৰ্থপূৰ্ণ চিন্তা হৈছে আমাৰ সেইটো। আৰু সেইটোৰ ঈশ্বৰৰ প্ৰতি যাৰ এই আগ্ৰহটো হৈছে সদাচাৰ। এই যে কৰোঁ আমাৰ যিখিনি লোকাচাৰ আছিল, মানে অমাৱস্যা কিবা নিশি পালন আদিৰ লগত সেৱা সৎকাৰ, এই যে আচন্দ্ৰাই কৰি থকা সেইখিনি কথা পাহেছিলোঁ ক'বা। সেৱা কৰাৰ লগে লগে আমি মূৰ দই দিওঁ নহয়, মূৰ তল কৰি দিয়াতে আমাৰ মূৰৰ ওপৰত নাচি থাকে এই কাল গুৰুজনাৰ চৰণত পৰে, গুৰু আসনৰ শ্ৰীচৰণত পৰে, মোৰ জ্যেষ্ঠজনৰ শ্ৰীচৰণত পৰে। আৰু যেতিয়া মই সৎ মনেদি সেৱাটো লৈছোঁ না, তাতে পৰি তেওঁ কক বকে নচাত হৈ যায়। এইকাৰণে আমি সেৱা ল'ব লাগে। যিবিলাক আই বাপ আছে, সৰু ল'ৰা ছোৱালী আছে, সদায় এইটো কথা উপকৰণ দিব যাতে জ্যেষ্ঠজনক সেৱা কৰে। খুব দৰকাৰী কথা সেৱা। মূৰ তল কৰাটো, আমিতো বলভ মাৰি খুজিছোঁ ময়ে শ্ৰেষ্ঠ নহয়, আমি জ্যেষ্ঠজনৰ কাৰণে সদায় মূৰ দোৱাই সেৱা ল'ব লাগে। গুৰু আসনত আমি মূৰ দোৱাই সেৱা ল'ব লাগে। মই মোৰ একো অস্তিত্ব নাই। এই সামৰ্থ্য যি দান কৰিছে, এই সামৰ্থ্যও তেওঁ দিয়া বস্তু, গতিকে মই কিহক লৈ বলভ কৰিম। গতিকে এই গোটেই সামৰ্থ্য, গোটেই মানে জ্ঞান বুদ্ধি বিভৱ সমস্ত তেওঁ তাতে সমৰ্পিত হ'ব লাগে, তেতিয়াহে জীৱন ধন্য হৈ উঠে। এতিয়া উপদেশৰ ফালে আহিব, তাতে পঢ়িম না নাই এবাৰে হৈছে হ'ব বাইদেউ। হে বা বদতি মৈত্ৰেয় মুনি থাকিও বিদুৰ শুনি, যেন থান প্ৰশ্নৰ উত্তৰ ব্ৰহ্মা আদি দেৱ যত আচয়তা হাৰ কহ, আয়ুৰ প্ৰমাণ আতপৰ। এইটো পাঠৰে ব্ৰহ্মা আদি কৰি যত দেৱবিলাক আছে তেওঁলোকৰ আয়ু পৰম আয়ু কিমান, এই কথাৰ হিচাপ নিকাচ মৈত্ৰেয়ী দেৱে বিদুৰ মহামতীৰ আগত প্ৰকাশ কৰিব। সত্য যুগে দিব্যচাৰী হাজাৰ বৎসৰ হয়, দুই সন্ধ্যা হৈ 800, তৃতীয় হাজাৰত ত্ৰেতা সন্ধ্যা 206, হাজাৰ দুতয় দাপৰত সময়ৰ নিৰিখ। যে সত্য যুগত দিব্য 4,000 বছৰ বয়স থাকে সত্য যুগৰ। আৰু ঠিক তেনেকৈ সত্যৰ পাছত আহি পাব আমাৰ ত্ৰেতা যুগত এক কমি আহিব 3,000 বছৰ আয়ুস লৈ ত্ৰেতা যুগ আহে 800 বুলি কৈছে। আৰু তাতে তৃতীয় হাজাৰ ত্ৰেতা সন্ধ্যা 206, হাজাৰ দুতয় দাপৰত 2000 পৰিক্ৰমাৰে দাপৰত আহে। 2 সন্ধ্যা 400, হাজাৰ এক কলি যুগ 2 সন্ধ্যা হৈ 200, 2 সন্ধ্যা 400, হাজাৰ কলি যুগৰ সময়। আৰু 2 সন্ধ্যা 200 আমাৰ যিটো সন্ধ্যা কিতানে লাগে এই পৰকেইটাৰ হিচাপ দিছে নহয়। গতিকে এই হিচাপ মৰ্মে আহি কলি যুগলৈকে বৰ্ণনা দিছে। কিন্তু এই যুগ নিৰ্ণয়টো আমি বুজি চাব লাগে। কিন্তু আমি কি সত্যৰ যুগৰ প্ৰাণী আছিলোঁ। প্ৰত্যেকে ঘৰক যাওঁতে বুক ডাঠি কৰি যাব যে আমি প্ৰত্যেকজন একোজন যোগীমুনি আছিলোঁ, সদাচাৰী আছিলোঁ, ব্ৰহ্মলোকৰ মানুহ আছিলোঁ, আমি শ্ৰেষ্ঠ ঈশ্বৰ ভক্তা গোপিনী আছিলোঁ, যাৰ কাৰণে সত্য যুগৰ মানুহখিনি কলিত জন্মাইছে। কলিত জন্ম কিন্তু ব্ৰহ্মাৰো নাই। ব্ৰহ্মাই স্তুতি কৰলাক নহয়, ভাৰত বৰিষত ধন্য কলি যুগ হৰি 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 হৰিয়ে, হৰি হৰি ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। ব্ৰহ্মাই প্ৰাৰ্থনা কৰিহে আছে, এই নৰ দেখা পা নাই, মনুষ্য হৈ আহিবা পা নাই, আমালোকে পাইছোঁ। গতিকে এইটো কম কৃপা ঈশ্বৰে কৰা বুলি ভাবে নেকি? ঈশ্বৰে প্ৰত্যেকৰ প্ৰতি কিমান কৃপা কৰিছে ভাবি চাওক। কেৱল নিজক বুজবা লাগে। এই যাত্ৰাটোকে কৈছে অন্তৰ্মুখী যাত্ৰা। আমি আমাৰ ইন্দ্ৰিয়ৰ কথা নুবুজি আমি বাহ্যিক যাত্ৰাত চৰোঁ। তেওঁৰ ওপৰত মই পণ্ডিত হৈছোঁ, তেওঁৰ ওপৰত মই ৰাজা হৈছোঁ, তেওঁক বশ কৰি তেওঁ ৰাজা হৈছে, যুদ্ধ জয় কৰি ফুৰিছোঁ বেলেগৰ লগত, শত্ৰু জ্ঞান কৰি যুঁজি আছোঁ। আচল শত্ৰু আমাৰ নিজৰ শৰীৰত থাকে। আৰু যিবিলাকে এই কালৰূপী শত্ৰুক দহন কৰিব নোৱাৰে শৰীৰৰ পৰা, তেনেহ'লে তেওঁক এই শত্ৰুবিলাকে তেওঁক নাশ কৰে। সেইকাৰণে যাত্ৰা হ'ব লাগে আমাৰ অন্তৰ্মুখী। বাহ্যিকমুখিতাৰ প্ৰতি আমাৰ বেছি। কিন্তু আমাৰ যিটো চকু দুটাৰ কি দৰকাৰ, সহস্ৰ নাম বৃত্তান্তত দিছে। চক্ষু দুই থাকোঁতে নগৈলো ক্ষত্ৰস্থানে, ইটো গৰ্ত বাহু কি চক্ষু দুই থাকোঁতে
নেদেখিলো প্ৰভুৰো যেন ৰূপ, গতিকে তাতে দিছে গোটেইকেইটা। পাও দুই থাকোঁতে নগৈল ক্ষেত্ৰস্থান, ইটো পাও ভৈল্য বৃক্ষ শিপাৰ সদৃশ, গতিকে শিপা সদৃশ হৈ গৈছে। আমি যদিও লৰি ফুৰি আছোঁ, আমি স্থায়ী হৈ গৈছোঁ, আমি অস্থায়ী মানে কি লৰচৰ কৰিব পৰা নাই, আমি অস্থিৰ, আমি স্থায়ী ৰূপে ৰৈ গৈছোঁ। যিটো যাত্ৰা হ'ব লাগে এইটো হ'ব লাগে কেৱল তীৰ্থমুখী যাত্ৰা, এইটো পদাংক হ'ব লাগে ভগৱত যাত্ৰা, ভাগৱতৰ প্ৰতি। সেইকাৰণে যিসকলে আহে নাঙত ভৰি দি লোৱা প্ৰতিটো যাত্ৰাৰ প্ৰতিটো খোজে একোটা যজ্ঞ সমাপন হয়। সেইকাৰণে ৰাজসূয় অশ্বমেধ যত শত শত যজ্ঞৰ সমাধান এক নামৰ দ্বাৰাই সমাধিত হয়। সেইকাৰণে ভাগৱত ভ্ৰমণ যাৰ যায়, যাৰ যোন খেয়ালৰ যায়, আমি সদায় বাট মেলি চাব লাগে, পাল্লি ভাগৱত যাত্ৰাত সংলগ্ন হ'ব লাগে। মনত ৰাখোঁ, এই ভাগৱত যাত্ৰাত যাওঁ প্ৰতিটো খোজে আপোনাৰ একোটা যজ্ঞৰ কাম কৰে। গতিকে নাঙত ভৰি দি যি খোজকাঢ়ি আজিও ভাগৱতৰ কাৰণে আহিছোঁ, এই পবিত্ৰ ক্ষণ আপুনি জীৱনত কালি পাওঁ না নাপাওঁ নাজানো, কাৰণ ৰাতিপুৱা বা মই আৰু এনেদৰে উঠি মাত দিবা পাৰোঁ কি নৰোঁ, কিজানি মোৰ আজি শেষ সীমা, আমিতো কায়ো নাজানো না। গতিকে এই সময়খিনি আমি সদায় সৎ বুদ্ধি সদায় সৎ কামৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগে। বাপ সত্য যুগে বাপ সমুদায়ে হোৱে দিব্য, দ্বাদশ হাজাৰ বৰ্ষ সংক্ষেপীয়া কহিল বুজাই, আবে চাৰি যুগ যেন ধৰ্ম হব প্ৰৱৰ্তয়, তাক বুজা মনে অবগাই। সত্য চাৰি পাদ ধৰ্ম মনুষ্যত আছিলে ক, শিকালত অধৰ্ম নাছিল, ত্ৰেতা যুগ ভৈলে যেৱে অধৰ্ম বাৰিয়া যেৱে, ধৰ্ম এক পাদ বিনাশিল। সত্য যুগত ধৰ্মই কি চাৰি চৰণেদি খোজকাঢ়িব পাৰিছিল, চাৰি ভৰি ৰাখি কাম কৰিছিল। আৰু তেতিয়া যিবিলাক মনুষ্য শৰীৰ ধৰিও আহিছিল প্ৰত্যেকৰ মনবিলাক নিৰ্মল আছিল, অধৰ্ম নাছিল। যেতিয়া ত্ৰেতা যুগ প্ৰৱেশ হয়, ত্ৰেতা যুগৰ ফলত অধৰ্ম কিছু পৰিমাণে বাঢ়ি যায় আৰু ধৰ্মৰ এটা পদ নাশ হয়। 3 ঠেঙৰ ওপৰত ধৰ্ম থিতাপি লৈ থাকিল। দাপৰত ধৰ্ম পাদ অৰ্ধেক ভৈলে কনাশ, বাঢ়ি ঘোৰ অধৰ্ম প্ৰচুৰ, কলি যুগে সত্য নামে এক পাদ ৰহিলে ক, অন্তে পাছে হিয় হৈ বেদুৰ। দাপৰ যুগত কি আধা নাশ হৈ গেল। 3খেন ভৰিত আছিল নহয়, এইবাৰ আৰু এখন কমি গেল, 2খেন। 4খেন আছিল, 2খেন থাকিল, 2খেন গেল, আধাত পৰি গেলোঁ। দাপৰত কাই আছিল? কৃষ্ণ। চাব, কৃষ্ণ বিদ্যমান, কিন্তু ধৰ্মৰ অৱস্থা কিয় এনে? প্ৰশ্ন নাজাগে? প্ৰশ্ন জাগবা লাগে। এইটো যেতিয়া ভীষ্ম সৰসজ্জাত পৰি আছিল, এই প্ৰশ্নটো জাগ্ৰত হৈছে। সেইকাৰণে ভাগৱতত আমাৰ ইথানক লৈ ময়ো আহি আছোঁ, কিন্তু প্ৰশ্ন উত্তৰৰ ব্যৱস্থা নাই, পাল্লি প্ৰশ্ন হ'ব লাগে। হয়তো নিশ্চয় বক্তাজনে বেয়া নাপাব, যদি সামৰ্থ্যত থাকে তেওঁ উত্তৰ দিব, যদি নোৱাৰেতো হয়তো ইয়াতে বিজ্ঞ মানুহ কোনোবা থাকিব, কোনোবাই ভেদ ভাঙি দিব। কিন্তু এনে নহয়, মই কখিনিয়ে গোটেইখিনি ভাল কথা ক'লোঁ, শুদ্ধ ক'লোঁ, বাকী বহুত কথাটো ৰৈ গেল। গতিকে জানা মানুহে ইয়াক প্ৰশ্নও কৰিব লাগে, জানা মানুহে উত্তৰো দান কৰিব লাগে। এই কথাখিনিক ভীষ্ম পিতামহে কৃষ্ণ সুধিল, আত্মাৰ পৰমাত্মাৰ প্ৰকাশ্যে নাই। এইখিনি আপোনালোকে পাব নাৰদী পুৰাণত। কৃষ্ণক প্ৰশ্ন কৰিল যে প্ৰভু, মই এটা কথাত আচৰিত হ'লোঁ, ইখেন ক্ষেত্ৰক আপুনি ধৰ্মক্ষেত্ৰ নাম দিলা, যুদ্ধক্ষেত্ৰক ধৰ্মক্ষেত্ৰ, কুৰুক্ষেত্ৰখেন, এই নামটো যেন ঠিক হোৱা নাই। কিয়? যে এতে নিশ্চয় অভিমন্যুক বদমাচি কৰি মাৰছে, এইটোও সঁচা। কিন্তু কৃষ্ণ যাৰ ফলীয়া হৈ থিয়া হৈ আছে, যাৰ ৰথ চলে আছে, সিজন অৰ্জুন এইটো কিন্তু অন্যায় কৰিয়ে দ্ৰোণক মাৰিল। দ্ৰোণকটো মিছাকৈ মাৰিল আপোনালোকে। কিয়? তেতিয়া ক'ত ধৰ্ম গেল? যে যেতিয়া কৰ্ণৰ নিচিনা বীৰ বিনা অস্ত্ৰই মাৰবা লগা হ'ল, অৰ্জুনৰ দ্বাৰাই আপুনি মাৰলাক, তেতিয়া ধৰ্ম ক'ত গেল? মোক এখিনিৰ উত্তৰ লাগব। তেতিয়া কৃষ্ণই কি কৈছে যে পিতামহ, আপুনি ভালকৈ জানে মই এই যুদ্ধত অস্ত্ৰ ধৰা নাই, গতিকে দুখ মোৰ অলপো নাই। যাই মাৰছে তাক আপুনি জবাবদিহি কৰক। ভীমে উৰু ভাঙি মাৰছে দুৰ্যোধনক, তেনেহ'লে ভীমক সোধক আপুনি। দ্ৰোণক কিয় মাৰলাক অৰ্জুনক সোধক, মোক ক'লে নহ'ব। তেতিয়া পিতামহে কৈছিল
যে তোমাৰ চাতুৰি মই সকলো জানো, তোমাৰ কূটনীতি মই সকলো জানো, তোমাৰ ৰাজনীতি মই পূৰা পৰিপক্কভাৱে জানো, কিন্তু ইয়াত নিশ্চয় কিবা কাৰণ আছে। কৃষ্ণ মোক আৰু পহেলি তাৰমানে কবিতা বুজে নাথাকবা, মোক আচল ভেদ ভাঙি কোৱা, ইয়াৰ ৰহস্য কি? তুমি থাকোঁতেও কিয় অধৰ্ম হৈ গ'ল যুদ্ধ? কৃষ্ণই তেতিয়াহে প্ৰকাশ কৰি কয়, এই কথাখিনি আহি হ'ল আমাৰ। কৃষ্ণই কয় যে পিতামহ চাওক, ইয়াতকৈ আৰু ভয়ানক দিন আহি আছে। যেতিয়া ৰামৰ জন্ম, মই ৰাম হৈ আহিছিলোঁ, তেতিয়া ত্ৰেতা যুগ, তেতিয়া তিনিপদী ধৰ্ম, আৰু তেতিয়া বদমাছবিলাকো ধৰ্মৰ আছিল, যিবিলাক বেইমান তাহো ধৰ্ম ধৰা আছিল। কৃষ্ণৰ বাক্য। কিয় যে ৰামৰ পৰম শত্ৰু ৰাৱণ, তেওঁৰ দৰে শিৱভক্ত কোনো নাই, তেওঁৰ দৰে বেদবাদী 4 বেদ জানা মানুহ নাই। বেদ উচ্চাৰণ সদায় তেওঁ মন্ত্ৰ উচ্চাৰণ কৰে, তেওঁ ব্ৰাহ্মণ পুত্ৰ। গতিকে তেওঁৰ যিটো শত্ৰু আছিল, সি শত্ৰু মস্ত জ্ঞানী। ৰামৰূপে মই পৃথিৱীক আহোঁতে মোৰ শত্ৰু জ্ঞানী শত্ৰু, গতিকে তেওঁলোকৰ লগত ধৰ্মযুদ্ধৰ দ্বাৰাই হৈছিল। কিন্তু এতিয়া যে আহি পালোঁ পিতামহ, ইয়াৰে শত্ৰু ভয়ংকৰ কালান্ত, তাহো ধৰ্ম নীতি কি নাজানে। ইয়াতে কাল যবন আছে, ইয়াতে জৰাখণ্ড আছে, ইয়াতে কংসৰ নিচিনা পিখাচ আছে, বাপেকক বান্ধি ধৰি ৰাজা হোৱা, ইয়াতে দুৰ্যোধনৰ নিচিনা বৈয়াম মনৰ মানুহ আছে। ইয়াত কোনো ধৰ্ম নীতিয়ে কাম নিদিয়ে, ইয়াতে মই কৰা কূটনীতিতে কাম হ'ব। আৰু এইটো মই যি কৰোঁ না, ইয়াত কোনো পাপ পুণ্যৰ বিচাৰে নাই, মই যি ইচ্ছা মই তাকে কৰিব পাৰোঁ। এই কূটনীতিৰ অধিকাৰ এই সময়ত। কিন্তু এতিয়া শংকা হৈ গ'ল, আপোনাৰো আহিব, ভাই কৃষ্ণ হৈ থাকে এই বাক্য কয়, কালি দেশত গোটেই হাহাকাৰ হ'বই। কৃষ্ণৰ যদি এনে বাক্য হয় তেনেহ'লে কেনেকৈ হ'ব? ধৰ্ম ক'ত থাকিব? ঈশ্বৰৰ যদি এনে বক্তব্য হয়। ঠিক তেনেকৈ আমাৰ পিতামহ ভীষ্ময়ো তেওঁক কৈছে, হে প্ৰভু, মই ইমান জটিলত সুমি গ'লোঁ না, আপুনি এনেকৈ যদি বাক্য কয় তেনেহ'লে সমাজ কেনেকৈ ৰ'ব? ইয়াৰ পাছত আৰু দুনিয়া আছে, ইয়াৰ পাছত আৰু জন্ম আছে, ইয়াৰ পিছত আৰু এই পৃথিৱীখন চলিব লাগিব, তেনেহ'লে কেনেকৈ চলিব? আৰু আজিৰ এই পৰিস্থিতিটো তেওঁ কৈছে, পিতামহ আপুনি বা আৰু কি ৰূপে আহে, মই বা আৰু কি ৰূপে আহিব লাগে, ইয়াক কালে নিৰ্ঘাত কৰিব। কিন্তু এইটো কথা জানক, ইয়াত কৰিও মাৰাত্মক আৰু বেয়া অৱস্থা, ধৰ্মৰ গ্লানি আহি আছে। চাওক, আৰু আজি সত্য যুগত না আমাৰ আই বইনীও আমি সুৰক্ষাকৈ ৰাখিব নোৱাৰোঁ। যিঠানে পেপাৰ মেলে দেখা পাব, যিঠানে টিভিটো দেই দেখা পাব, যেন তেওঁৰ কথা প্ৰতিটো পলত আহিছে। আৰু এই দুষ্কৃতি, এই বেইমান, এই বেমানানখিনিক বধ কৰাৰ কাৰণে, নিৰ্মূল কৰাৰ কাৰণে যিকোনো সিদ্ধান্তই ৰাইট হ'ব, যিকোনো সিদ্ধান্তটোৱে ৰাইট বুলি কৈছে ঈশ্বৰে। কাৰণ ধৰ্মৰ সুৰক্ষা হেতু কোনো অধৰ্ম নাই। সেইকাৰণে স্বধৰ্ম পালন অৰ্জুনে ইমাখান এই কৰাৰ পাছতো তেওঁৰ দোষ নাই। কাৰণ কি, ফল দাতা শ্ৰী হৰি তেওঁৰ লগত আছে, ফল কি দিবা লাগে? মইহে দিম। তুমি কাৰ হৈ যুদ্ধ কৰছা? আৰু এই যুদ্ধত অৰ্জুনে যুদ্ধ কৰা নাই, ধৰ্ম ৰক্ষাৰ হেতু তেওঁৰ যুদ্ধ। ভীষ্মৰ নিচিনা আৰু 1000টা তাতে থিয়া হ'লেও দুৰ্যোধনে তোতে সফল হ'ব নোৱাৰে। সেইকাৰণে গীতাৰ প্ৰথম বাক্য কি দিছে? ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুজুৎসৱা। যুদ্ধৰ বাবে উন্মাদ, ধৰ্মভাৱে উন্মত্ত হৈ দুয়ো পক্ষৰ। প্ৰথম ধৃতৰাষ্ট্ৰৰ এইটো বাক্য। সঞ্জয় সুধিছে, সঞ্জয় তাৰে অৱস্থাটোৰ কথা মোক বুজাই কোৱা। কিয় ধৰ্মক্ষেত্ৰ নাম দিলা? কৃষ্ণ য'ত বিদ্যমান, য'ত কৃষ্ণৰ কথা চলে, য'ত কৃষ্ণৰ দ্বাৰাই আচ্ছাদিত হৈ আছে, সেই মহাযুদ্ধখনো কৃষ্ণৰ প্ৰেমৰ দ্বাৰাই আকলিত। আৰু তাতে ৰথৰ চকৰিত যদি কীট পতংগ মৰছে, প্ৰত্যেকে চতুৰ্ভুজ ৰূপ ধৰি বৈকুণ্ঠক গৈছে, একজন জীৱও তাতে নষ্ট হোৱা নাই। সেইকাৰণে ধৰ্মক্ষেত্ৰ, য'ত কৃষ্ণ নিজে আছে। আমি কৃষ্ণৰ নাম লৈ তৰি যাব পাৰোঁ, তেওঁৰ সন্মুখত থাকিলেতো তৰণ হ'বই, কিন্তু তেওঁৰ সন্মুখত কায়াকে থাকিব নোৱাৰে। বহুতে কৃষ্ণক পলাতক বুলি কয়, ৰণচৰ বুলি কয়, যুদ্ধ এৰি পলৈছে। কিয়? যে জৰাখণ্ডৰ মুক্তি নাই, সেইকাৰণে জৰাখণ্ডক তেওঁ নামাৰে, ভীমৰ হাতে মাতলা। কিন্তু তেওঁ সন্মুখত দেখা পাইছে, তাৰ কাৰণে জন্মৰ ক্ৰিয়াটো বন্ধ হৈছে, তেওঁৰ জন্ম মৃত্যু নাই। কিন্তু কালযবনে বাৰ বাৰ জন্মিবা লাগব। সেইকাৰণে মৃত্যু সময়তো কৃষ্ণ নাই, গুহাত পলে লুকাই আছে। নাই, মচুকুণ্ডই দিয়াৰ লগে লগে ভস্ম হৈ গ'ল। গতিকে যিবিলাক কৃষ্ণ বিমুখ মানুহ, কৃষ্ণৰ প্ৰতি আক্ৰোশ থকা মানুহ, তেওঁলোকক এই কথাটো বুজাই দিব, কৃষ্ণ সন্মুখত থকাও সমানে আমাৰ
কি বৈকুণ্ঠ প্ৰাপ্তিয়ে। আৰু সেইকাৰণে সেই কুৰুক্ষেত্ৰত ধৰ্মক্ষেত্ৰত পৰিণত হৈছিল। আৰু এই ধৰ্মক্ষেত্ৰত মৃত্যুবৰণ কৰা প্ৰত্যেকজন যোদ্ধা হয় হস্তি পোক পৰুৱা পৰ্যন্ত সকলোৱে যাই তেওঁৰ তাতে বিলীন হ'ব পাৰিছিল। নহয়, আজি এৰিম, কালি আপোনালোকৰ আৰু যিহেতু ক্ৰম অনুযায়ী আছেয়ে, ইয়াতে হ'ব। কৃষ্ণ কৃষ্ণ। জয় ৰাম বোলা, জয় নাৰায়ণ বোলা, জয় কৃষ্ণ বোলা, অ হৰি বোলা। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নাৱে পখিল হৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে ৰাম, মোক ৰক্ষা কৰিও চৰণে। গুৰু বন্দনা কৰিব। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ হৰি হৰ ৰাম।